লক্ষ্য আৰু সাফল্যৰ শক্তিশালী সাঁকো হৈছে অনুশাসন। প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ অতিথিলৈ। অসমত যিকেইজন শৰীৰ চৰ্চাবিদ আছে, যিসকলে আমাৰ অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ প্ৰদৰ্শনৰ জৰিয়তে আমাৰ অসমৰ লগতে দেশলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে। তেনে এগৰাকী বিশেষ এথলীট অৰ্থাৎ শৰীৰ চৰ্চাবিদ আমাৰ আজিৰ অতিথি। আমি তেখেতক চিনাকি কৰাই দিছোঁ, আপোনালোক সকলোৱে চিনি পায়। তেখেত হৈছে গোলাপ ৰাভা। ৰাভাদা, আপোনাক আদৰণি জনাইছোঁ আমাৰ এই অনুষ্ঠানটিলৈ। নমস্কাৰ। মিষ্টাৰ বকুৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ হৈছিল, হয়। মিষ্টাৰ ৱৰ্ল্ড, মিষ্টাৰ ইউনিভাৰ্ছলৈ সুদীৰ্ঘ যাত্ৰা, বহু ঘাট প্ৰতিঘাত নেওচি আপুনি এই যাত্ৰাত আগবাঢ়িছে। আপোনাৰ এই জীৱন পৰিক্ৰমাৰ বিষয়ে আজিৰ এই খণ্ডটিত আমি কথা পাতিম। শৈশৱৰ পৰাই আৰম্ভ কৰোঁ। আপোনাৰ জন্ম ক'ত হৈছিল, আপোনাৰ সেই ঘৰখনৰ বিষয়ে, শৈশৱৰ সেই সময়ছোৱাৰ বিষয়ে অকণমান আভাস ল'ব বিচাৰিছোঁ প্ৰথম। আচলতে মোৰ ঘৰ বকো কালিয়াবৰী বুলি কয় আমাৰ এইখিনি, আৰু বহুত মানে এটা পিছপৰা অঞ্চল হয়। ইনফেক্ট মই যেতিয়া স্কুলত যাব লাগে তেতিয়া আমাৰ আচলতে এইখিনি পানী হয়। তো মই জোতা খুলি এটা আমাৰ চাবৱেলৈকে গামচা পিন্ধি আহিব লাগে, আৰু তাৰ পৰা চেঞ্জ কৰি তাৰপিছত খোজকাঢ়ি আমি স্কুললৈকে যাওঁ। অলমষ্ট 5-6 কিলোমিটাৰ এনেকুৱা হ'ব। চ' সেইখিনি বহুত মানে এটা কঠিন যাত্ৰা আছিল। আজিকালিৰ কাৰণে, আজিকালি ল'ৰা ছোৱালীৰ কাৰণে হয়তো সেইখিনি সম্ভৱ নহ'ব। তো কাৰেণ্ট নাছিল তেতিয়া। ইনফেক্ট মই যেতিয়া মেট্ৰিক পৰীক্ষা দিয়াৰ সময়তো কাৰেণ্ট নাছিল। তেতিয়া মই টৰ্চৰ বাল্ব বেটেৰীত কানেকশ্যন লগাই ভাইটি লগাই দিছিল। চ' তেনেকৈ মই পঢ়ি পিনে মেট্ৰিক পাছ কৰিছোঁ। চ' এটা পিছপৰা অঞ্চলৰ পৰা, এটা পিছপৰা ফেমিলিৰ পৰা, আৰু মানুহখিনিৰ তেতিয়া বহুত ফাইনেন্সিয়েলিও বহুত মানে উইক আছিল। কাম কাজ ইমান তেনেকুৱা নাছিল। এতিয়াৰ কথা বহুত বেলেগ, আৰু তেতিয়াৰ কথা বহুত বেলেগ আছিল। চ' সেইখিনিৰ যিখিনি এটা ছিটুৱেশ্যন, সেইখিনি ভাবিলে এতিয়াও বহুত সপোন লাগে। আৰু ইনফেক্ট যদি ফ্ৰেছ মানে কথাখিনি মনত পৰে, তেতিয়া কেতিয়াবা এনেকুৱাও মানে টোপনিতো মই চক খাই যাওঁ, এনেকুৱা নিচিনা। এইবিলাক মানে কিছুমান মেমৰি বহুত ফ্ৰেছ হৈ আছে এতিয়া। বহু সময়ত আপুনি আৱেগিক হৈ পৰে সেই কথাবোৰ যেতিয়া মনত পৰে। আপোনাৰ ঘৰখনত কোন কোন আছে? মোৰ মা, পিতা, তাৰপিছত ভাইটি, বাইদেউ এগৰাকী আছিল, তাৰপিছত আৰু এইজনে, এতিয়াতো ৱাইফ আছে, ছোৱালী এজনী আছে। যিহেতু আপুনি ক'লে আপুনি শৈশৱটো যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিছে, স্কুলীয়া শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিলে? স্কুলীয়া মই তাতে বকো ডন বস্কো স্কুল, তাতে স্কুলৰ হেৰিখিনি মই তাতে কৰিছিলোঁ। তাৰপিছত কলেজ তো ইয়াতে গুৱাহাটীতে। তাৰপিছত আপুনি স্নাতক ডিগ্ৰী লাভ কৰিলে। হয়। পেছাগতভাৱে আপুনি কেতিয়া আপোনাৰ মনলৈ আহিল যে আপুনি বডি বিল্ডিং বা শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনলৈ আহিব? সেই ভাৱটো মনলৈ কেতিয়া আহিল? একচুৱেলি বডি বিল্ডিংটো মোৰ কোনো এটা ডেষ্টিনেশ্যন তেনেকুৱা এটা ভাবি থোৱা নাছিলোঁ মই। চ' নাজানো ডেষ্টিনিত কি লিখা আছিল। চ' আমাৰ স্কুলৰে যিজন আমাৰ আছামিজ টিচাৰ হয়, ছাৰ জিতেন কলিতা, তেওঁ এক্স গুৱাহাটী ইউনিভাৰ্চিটি হয়। তেওঁ মানে বডি বিল্ডিঙত নাম কৰা তেওঁ বুকত তেওঁৱে আছিলে। প্ৰথম মদন কাকতি বুলি ছাৰ এজন আছিল, কলেজৰ এক্স প্ৰিন্সিপাল। তেওঁৰ পিছত আমাৰ ছাৰে মানে কৰিছিল। তো তেওঁৰ মানে ফিজিকটো আমি আগৰ পৰাই চাই আহিছিলোঁ। তো আমি ইমান বেলেগ ফিজিকবিলাক আমি দেখা পোৱা নাছিলোঁ। চ' মই বডি বিল্ডাৰ হিচাপে প্ৰথম ছাৰকে দেখা পাইছোঁ। তো তেনেকৈ আমাৰ মানে ইমান এটা ইচ্ছা নাছিল তথাপিও, বিকজ মানে তেওঁ বাল্কি দেখা আছিল, আৰু দেখাটো মানে এইটো মানে অলপ মানে অড লাগিছিল, যেনে আমাৰ নৰ্মেল মানুহ নিচিনা দেখা নাছিল আৰু। তো তেওঁক চায়ে মানে ইমপ্ৰেছ হোৱা নাছিলোঁ মই। মানে ভৱিষ্যতেও মোৰ তেনেকুৱা টাৰ্গেট নাছিল যে তেওঁৰ নিচিনা কিবা এটা বডি মই বিল্ড কৰাৰ কাৰণে চেষ্টা কৰিম বা এইটো প্ৰফেশ্যন হিচাপে ল'ম বুলি। কিন্তু মানে এনে চাই ভাল লাগিছিল আৰু মাজে মাজে। কিন্তু যেতিয়া মই মেট্ৰিক কমপ্লিট কৰিলোঁ, তাৰপিছত অলপ বিজনেছ কৰা আৰম্ভ কৰিলোঁ। মোৰ বডিটো বহুত ডিফৰ্ম শ্বেপ আছিল, মানে শ্বেপটো একেবাৰে নায়েই, আৰু বহুতখিনি আমাৰ তেতিয়াৰ মানে ছিটুৱেশ্যনটো বহুত বেলেগ আছিল। তো বিজনেছ কৰাৰ লগে লগে মানুহজন অলপ ৰাফো হ'ব লাগে, প্লাছ মানে এনেকুৱা হ'ব লাগে তাৰ কথাত যাতে ৱেট থাকে, মানে তাক মানে এনেকুৱা দুৰ্বলভাৱে ল'ব নালাগে কোনেও, যাতে তেওঁৰ পৰা যাতে কোনোবাই এডভান্টেজ ল'ব খোজে তেনেকুৱা ধৰণৰ এটা মানে হেৰিও থাকিব নালাগে। ঠিক তেনেকৈ মই ভাবিলোঁ কি অলপ বডিটো ঠিক ঠাক কৰি লওঁ, যাতে অলপ মানে বিজনেছ কৰাত বা বাইক চাইক চলোৱাত যাতে অলপ সুবিধা হয়। ঠিক তেনেকৈ ছাৰৰ তাতে গ'লোঁ, ছাৰৰ তাতে এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ। ঠিক তেনেকৈ মানে যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। পিছত ছাৰে একদিন মানে জবৰদস্তি আছাম শ্ৰী বুলি খেলা এখন হৈছিল তেতিয়া, জবৰদস্তি এইখন খেলাই দিলে। তেতিয়া মইতো কম্পিটিশ্যনৰ কাৰণে একেবাৰে প্ৰিপেয়াৰ নহয়, মেণ্টেলিও প্ৰিপেয়াৰ নহয়। ছাৰে আৰু জবৰদস্তি কৈছে নাই খেল এনেকৈ। তাৰপিছত লৈ যাই খেলাই দিলে। খেলাই দিয়াৰ পিছত মানে মোৰ মনত আহিল, তেতিয়া আমাৰ মানে দেখা পালোঁ আগতে আমি লেগছৰ এক্সাৰচাইজবিলাক নকৰিছিলোঁ,
হাতবিলাক অলপ ডাঙৰ হ'লে হৈ গ'ল বাইচেপ চাইচেপ অলপ মানে বাইক চলালে যাতে দেখা পায় ভাল দেখা পায় তো সেইখিনিয়ে টাৰ্গেট আছিল তো খেলাত অহাৰ পিছত দেখাবলৈ পজিং এটা আৰ্ট হয় ইমান ধুনীয়া আৰ্ট হয় বডি বিল্ডিংটো ইমান ধুনীয়াকৈ এটা স্কাল্পট কৰা যেনেকৈ এজন স্কাল্পচাৰে যেনেকৈ মূৰ্তি এটা বনাব পাৰে ঠিক তেনেকৈ আমি বডিটো ঠিক তেনেকৈ আমাৰ নিজৰ হিচাপত মানে বিল্ড কৰিব পাৰোঁ তেতিয়া আৰু এজন মানে ভাল এজন নেশ্যনেল চেম্পিয়ন আছিল জিতু গগৈ বুলি তেওঁ এতিয়া খেলা নাই বাৰু তেওঁৰ মানে পজিঙৰ আৰ্টটো দেখা পাই মই বহুত ইমপ্ৰেছ হ'লোঁ তাৰপিছত মানে মই বডি বিল্ডিংটো অলপ বেলেগ হিচাপে মানে মোৰ মানে চিন্তাধাৰাটো বদলি গ'ল আৰু মই অলপ প্ৰফেশ্যনেল হিচাপে মানে এইটো অলপ ল'লোঁ আৰু নিশ্চয় আৰু এতিয়া আমাৰ নতুন প্ৰজন্মই আপোনাক আদৰ্শ হিচাপে লয় আপুনি বহুতৰ বাবে অনুপ্ৰেৰণা সেই ক্ষেত্ৰত কিন্তু আমি গৌৰৱ কৰিব পাৰোঁ আপোনাক লয় আৰু আপুনি যিখিনি কথা ক'লে বডি বিল্ডিং আচলতে শৰীৰ চৰ্চা হৈছে আমাৰ জীৱনৰ এটা এনেকুৱা অংশ আমি শৰীৰ চৰ্চাৰ জৰিয়তে অকল পেছাগতভাৱেই নহয় আমি সুস্থ শৰীৰ বা সুস্থ মনৰ অধিকাৰী হ'ব পাৰোঁ নহয় জানো অকল জিমেই নহয় আমি ধৰক এতিয়া যোগাৰ কথা আহিছে নহয় জানো যোগ প্ৰাণায়াম ধ্যান নহয় জানো বা যিখিনি আমাৰ শাৰীৰিক ব্যায়াম দৈনিক শাৰীৰিক ব্যায়াম আমাৰ সুস্থ সবল মনৰ বাবে শৰীৰৰ বাবে অতি প্ৰয়োজন এটা যেহেতু আপুনি এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে এখন তালিকা থাকে খুব ডিসিপ্লিন মানে লাইফষ্টাইল বা জীৱনশৈলী আপুনি পালন কৰিবলগীয়া হয় জিম কৰাৰ আগমুহূৰ্তত আৰু জিম কৰাৰ পাছত আপুনি কেনেদৰে মানে নিজৰ সেই শৈলীটো আগবঢ়াই লৈ যায় একচুৱেলি এইটো মানে বডি বিল্ডিং যেতিয়া প্ৰফেশ্যনেল হিচাপে কোনোবাই কৰিব নহয় এইটো তাৰমানে 1 ঘণ্টা 2 ঘণ্টাৰ কথা নহয় এইটো মানে 24/7 মানে মাইণ্ডত এই যিটো ডিসিপ্লিন যিটো কলা নহয় এইখিনি বস্তু মাইণ্ডত এনি টাইম থাকিবই লাগিব তো মই শুই উঠি পেলাই কি কৰিম কি খাম কোনটো সময়ত কি খাম তাৰপিছত এক্সাৰচাইজ কৰাৰ পিছত তাৰপিছত কি খাম ৰেষ্ট কিমান থাকিব মোৰ সাপোজ মোৰ কেতিয়াবা ধৰক জিমত বেছিকৈ ডিউটি পৰি গ'ল তেতিয়া মই ৰাতি শুৱাতে দেৰি হৈ গ'ল কিন্তু সেইখিনি সময় কিন্তু মই দিনত হ'লে শুই লওঁ মানে টোপনি কেতিয়াবা যদি লাগি আছে সেইটো মই থাকিব নিদিওঁ টোপনি মাৰিমেই আৰু তাৰপিছত খোৱা লোৱা আমি ধৰক এক্সাৰচাইজ কৰাৰ আগত আমাৰ হাই এনাৰ্জি দিয়া ফুডছবিলাক লাগে কাৰ্বহাইড্ৰেটছ অলপ কমপ্লেক্স কাৰ্বহাইড্ৰেটছ ল'ব লাগে এনাৰ্জি দিয়া যিবিলাক ফ্ৰুটছ আছে সেইবিলাক খাওঁ ড্ৰাই ফ্ৰুটছবিলাক তাৰপিছত আৰু প্ৰটিন জাতীয় খাদ্যবিলাক আমি বেছি খাওঁ আৰু যিটো আমাৰ মিল থাকে এক্সাৰচাইজ কৰাৰ পিছত সেইটো হাই প্ৰটিন মিল হয় সেইটো আমাৰ ৰেডি থাকে আৰু ৰেডি কৰি ল'ব লাগে কাৰণ এক্সাৰচাইজ কৰি উঠিয়ে উইদিন হাফ এন আৱাৰ আমি খাব লাগে চ' এইখিনি আৰু যিখিনি আমাৰ ছাপ্লিমেণ্টৰ লোৱা টাইম আছে সেইখিনি আমি মিলাব লাগে তাৰপিছত এক্সাৰচাইজ ৰুটিনটো আমাৰ মানে ৰেগুলাৰলি এটা চেঞ্জ হৈ থাকে কেতিয়াবা যদি প্ৰগ্ৰেছিভত যদি আমি যাওঁ তেতিয়া আমাক এনাৰ্জি বহুত লাগে তেতিয়া আমি এইটোও ধ্যান ৰাখোঁ যে আমাৰ মাইণ্ডটো যাতে ইফাল নহয় এক্সাৰচাইজত মানে 100% থাকে বিকজ আমি ৱেইট এটা মানে 5 কেজি ৱেইট সিদিনা বাঢ়াম মানে আমি মেণ্টেলি ফিজিকেলি গোটেই প্ৰিপেয়াৰ থাকিব লাগিব তো অলপ যদি মাইণ্ডটো ইফাল হৈ আছে তেতিয়া ইনজুৰি হোৱা চান্সেছ থাকে বা কেতিয়াবা পজিটিভৰ ঠাইত নিগেটিভ এফেক্ট হোৱা বহুত চান্স থাকে এইখিনিয়ে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব নহয় বহুত সাৱধান আৰু উপযুক্ত প্ৰশিক্ষণ এই ক্ষেত্ৰত যথেষ্ট প্ৰয়োজন বুলি বহুত দৰকাৰী আজিকালি চাব নতুনবিলাকে আৰু আজিকালিতো ইউটিউব গুগলছত চবখিনি ইনফৰমেশ্যন পাই যায় কিন্তু ইউটিউব গুগলছৰ মানে ইনফৰমেশ্যনছখিনি কাৰেক্ট হয় যদিও মানে চবৰ বডিৰ কাৰণে চবখিনি ইনফৰমেশ্যন কাৰেক্ট নহ'ব পাৰে এইখিনি মানে নতুন জেনেৰেশ্যনে জানাটো ভাল বিকজ মোৰ বডিটোত মই যি লৈ আছোঁ তোমাৰ বডিত সেইটো ল'লে মানে শ্বুট নকৰিব পাৰে আজি ক্ষতি হ'ব পাৰে আজি যদি মোৰ ছাপ'জ মই যদি 1 কেজি মাংস খাওঁ তেতিয়া এজন যদি ধৰা 60 কেজি ৱেইটৰ যদি বডি বিল্ডাৰ হয় সি 1 কেজি মাংস তাক নালাগিব পাৰে বা কেতিয়াবা কিছুমান ক্ষেত্ৰত তাক লাগিব পাৰে বিকজ তাৰ মেটাবলিজম হাই হ'ব পাৰে ঠিক তেনেকৈ আমি বস্তুবিলাক মানে মেজাৰমেণ্ট মিলাই পেলাই কৰা হয় আৰু যিখিনি আমাৰ কোচ থাকে মোৰ কোচে ধৰা এতিয়া মোৰ বডিটোৰ ওপৰত মানে সি স্পেচিয়েলি এটা মানে বেলেগকৈ ষ্টাডি কৰে ইয়াক কেনেকুৱা ধৰণৰ কি ডায়েট লাগিব কি এক্সাৰচাইজ লাগিব কিমান আৱাৰ্ছ ৰেষ্ট লাগিব তাৰপিছত আজিকালিতো ব্লাড ৰিপৰ্টবিলাকো আমি চেক কৰি থাকোঁ আমাৰ ব্লাড টেষ্টবিলাক কৰি থকা যায় ফ্ৰিকুৱেণ্টলি কৰি থকা যায় ক'ৰবাত কিবা আপ এণ্ড ডাউন হৈ আছে নেকি এইবিলাক বস্তু মানে বহুত ধ্যান ৰখা যায় সেইকাৰণে এজন ভাল কোচটো বহুতেই বেছি দৰকাৰী বহুত বেছি দৰকাৰী মানে আৰু যিহেতু আপুনি পেছাগতভাৱে এই বডি বিল্ডিঙক বা শৰীৰ চৰ্চাক লৈ আমাৰ অসমৰ নাম আপুনি জিলিকাই তুলিছে এটা বহু যুৱক যুৱতী আগবাঢ়ি আহিছে তেওঁলোকে এই ক্ষেত্ৰখনলৈ আহিব বিচাৰে এতিয়া আপুনি যিহেতু এখন মই ক'লো তালিকাৰ কথাটো যে সোমবাৰৰ পৰা শনিবাৰলৈ আপুনি যি দৈনিক যিটো ৰুটিনখন কেনেকুৱা ৰবিবাৰো আপুনি কৰে ৰবিবাৰে আমাৰ ৰেষ্ট ডে থাকে তো মোৰ বিশেষকৈ ৰেষ্ট ডে থাকে কিন্তু ৰবিবাৰৰ যিখিনি আমাৰ কৰিব লগা আছে সেইখিনি কৰিবই লাগিব উইথ মানে 100% মানে এইটো কনচেনট্ৰেশ্যনত কৰিবই লাগিব মানে
নিশ্চয় এটা এগৰাকী নতুন যুৱক বা যুৱতীয়ে যেতিয়া জিমলৈ আহিলে তেওঁৰ তালিকাখন কেনেকুৱা হৈছে মই বহু ক্ষেত্ৰত দেখো মই নিজেও যেতিয়া শৰীৰ চৰ্চা কৰিবলৈ যাওঁ তেতিয়া বহু ল'ৰা ছোৱালীক দেখো যে তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা নিয়মানুৱৰ্তিশীল নহয় তেওঁলোক ধৰক সোমবাৰে তেওঁলোকে কোনটো এক্সাৰসাইজ কৰিব মঙ্গলবাৰে কি এক্সাৰসাইজ কৰিব নহয় জানো সপ্তাহৰ সেই গোটেই ৰুটিনখন আপুনি সেই নতুন প্ৰজন্মক বা নতুনখিনিক সেই ৰুটিনখন কেনেদৰে সজাব লাগিব বুলি আপুনি ভাবে আমিতো ফাৰ্ষ্ট এজন যদি ল'ৰা বা ছোৱালী জিমত আহে অলপমান ষ্টাডি কৰি লওঁ তেওঁৰ লগত অলপমান পাৰ্চনেলি বহি পেলাই কনচাল্ট কৰি লওঁ তেওঁৰ বডিটো কেনেকুৱা কি টাইপ কিবা প্ৰব্লেম আছে নেকি কিছুমানৰ নৰ্মেলি মানে গেষ্ট্ৰিকৰ প্ৰব্লেম বহুত বেছি থাকে আজিকালি কিছুমানৰ প্ৰেছাৰ হাই থাকে কিছুমান মানুহ মানে বহুত উইক থাকে এক্সাৰসাইজ কৰাৰ সময়ত মানে ইনষ্টেণ্ট ফেণ্ট হৈ যায় তাৰপিছত কিছুমান মানে কি জেনেটিকেলি বহুত ষ্ট্ৰং থাকে তেওঁ মানে প্ৰথম দিনৰ পৰাই মানে এক্সাৰসাইজটো বহুত হেভি কৰিব পাৰে চ' আমি অলপমান তেওঁৰ ওপৰত মানে ষ্টাডি কৰি লওঁ তাৰপিছত মানে সেই হিচাপে তেওঁৰ মানে ৰুটিনখন বনোৱা যায় কিন্তু যদিও মানে যিমানে যি নহওক ফাৰ্ষ্ট যিজন মানে ল'ৰা বা ছোৱালী আহিব তেওঁক মানে কাৰ্ডিঅ' এক্সাৰচাইজবিলাক বেছিকৈ কৰিব দিয়া যায় কাৰ্ডিঅ' এক্সাৰচাইজ তাৰপিছত ষ্ট্ৰেচিং এইবিলাক কৰিব দিয়া যায় আৰু ডায়েটটো একেবাৰে নৰ্মেল দিয়া যায় কাৰণ প্ৰথম দিনাৰ পৰাই যদি তেওঁক আমি এটা ষ্ট্ৰিক্ট ডিচিপ্লিনত লৈ যাওঁ তেতিয়া 20 দিনৰ পৰা নাহিব পাৰে তো আমি আগতে অল্ড স্কুলবিলাক আমাৰ ছাৰে আগতে আমাক প্ৰথম দিনাৰ পৰাই মানে ষ্ট্ৰিক্ট ৰুটিন বান্ধি দিছিল কিন্তু আজিকালি অলপমান বেলেগ আজিকালি জেনেৰেশ্যনটো অলপ বেলেগ এতিয়া প্ৰথম দিনাই যদি ষ্ট্ৰিক্ট বান্ধি দিওঁ নেক্সট দিনাৰ পৰা সি হয়তো জিমত নাহিবহে গায়ব হৈ যাব সেইকাৰণে অলপমান লুজ দিয়া যায় পিছত গ্ৰেজুৱেলি মানে তেওঁক মানে মাইণ্ডটো মানে বা যিখিনি তেওঁৰ শিডিউল থাকে গ্ৰেজুৱেলি আৰু ষ্ট্ৰিক্ট মানে এইটো মানে গ্ৰেজুৱেলি ষ্ট্ৰিক্টনেছটো বঢ়াই দিয়া যায় আৰু নিশ্চয় তেনেকৈ এই কথাখিনি মই এইকাৰণে প্ৰিয় দৰ্শক গোলবদাৰ পৰা মই জানিব বিচাৰিলোঁ যদি এই ক্ষেত্ৰখনত পেছাগতভাৱে যুৱক যুৱতীসকল আগবাঢ়িব বিচাৰে তেতিয়াহ'লে কঠোৰ সাধনা লাগিব পৰিশ্ৰম লাগিব ধৈৰ্য লাগিব আৰু ধৈৰ্য বা কঠোৰ পৰিশ্ৰম অবিহনে আমি কেতিয়াও এই ক্ষেত্ৰখনত সফল হ'ব নোৱাৰোঁ যিহেতু শৰীৰ চৰ্চা এটা অতি কঠিন ক্ষেত্ৰ বুলি ক'ব লাগিব নহয় জানো ইমান সহজে এই ক্ষেত্ৰখনত সফল হোৱাটো সম্ভৱপৰ নহয় এতিয়া মিষ্টাৰ বকু আপুনি প্ৰথম মিষ্টাৰ বকু হ'ল সেই অভিজ্ঞতাটোৰ বিষয়ে কওকচোন সেই প্ৰথম যেতিয়া মিষ্টাৰ বকু হৈছিলে সেই কেনেকুৱা লাগিছিলে সেই সময়খিনিত আপোনাৰ তেতিয়া একচুৱেলি মিষ্টাৰ বকুখন ফাৰ্ষ্ট খেলা নহয় মোৰ ফাৰ্ষ্ট খেলাখন আছাম শ্ৰী আছিল তো তেতিয়া তাৰমানে কি হৈছে আমাৰ আমি ছাৰে একেলগে লৈ তেতিয়া মানে খেলা খেলিব গ'লে বহুত এটা এনভাইৰনমেণ্ট ছাৰে কি কৰে পূৰা বেনাৰ চেনাৰ লগাই ডাঙৰ গাড়ী এখন ৰিজাৰ্ভ কৰে বেনাৰ চেনাৰ লগাই মানে তাৰপিছত লৈ যায় আৰু খেলা খেলিব ৰাস্তাত কেতিয়াবা মানে আমিতো যেতিয়া গোটেই মানে 60 কেজি এনেকুৱা মানৰ গোটেইবিলাকে তো এজন দুজন আমাৰ ছিনিয়ৰ আছিল জয়েল এক্কা বুলি তেওঁ ছিনিয়ৰ আছিল আৰু ছাৰে মানে মাস্কুলাৰ তো ৰাস্তাত কেতিয়াবা চেকিঙত ধৰিলে কয় ইমান ল'ৰা ক'ত যোৱা এনেকৈ ক'লে আমি আমাৰ বডি বিল্ডিং খেলা আছে তা সিকিউৰিটি থাকা সিহঁতে কয় বডিয়ে নাই দেখোন কাৰণ কি বডি বিল্ডিং খেলিব যাব এনেকৈ কয় তো তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ তাৰপিছত আমাৰ মানে গাড়ীখন অলপমান বেয়া হ'ল ৰাস্তাত বেয়া হোৱাতে পিছত যেতিয়া খেলিব গ'লোঁ তেতিয়া মানে নতুনবিলাকক আছাম কেশৰী বুলি এটা কেটেগৰী আছে তাতে খেলিব দিয়ে তাৰপিছত আছাম উদয় বুলি খেলিব দিয়ে তাৰপিছত একেবাৰে ছিনিয়ৰখিনি য'ত মানে টাফেষ্ট মানে কম্পিটিটাৰ্ছখিনি থাকে সেইটো হ'ল মানে আছাম শ্ৰী তাৰপিছত আমাৰ যেতিয়া দেৰি হ'ল মানে ইয়াৰ মানে ৰেজিষ্ট্ৰেশ্যনবিলাক শেষ হৈ গ'ল তেতিয়া মইতো ফাৰ্ষ্ট খেলিব যাওঁ তাকো মানে ছাৰে জবৰদস্তি লৈ আহিছে মোৰতো এক্সপিৰিয়েঞ্চ একেবাৰে জিৰ' আৰু খেলাৰো মন নাই আছাম শ্ৰীত ডাইৰেক্ট মানে খেলিব লগা হ'ল মোৰ আছাম শ্ৰীত খেলাৰ লগে লগে গোটেইকেইটা আৰু বাঘা প্লেয়াৰকেইটাৰ লগত পৰি গ'লোঁ তো মইতো প্ৰথম সিহঁতক দেখা পাই নাৰ্ভাছ তো মই মানে সেনেকৈ 100% দিব পৰা নাই বাট মানে লেচনছখিনি ভাল লেচনছ পালোঁ আৰু বহুতখিনি বস্তু শিকিলোঁ তাৰপিছত মাইণ্ডটোও মানে প্ৰিপেয়াৰ কৰিলোঁ এইটো প্ৰফেচনেল হিচাপে ল'ব লাগিব তাৰপিছত আস্তে আস্তে মই ষ্টাডি কৰা কৰিলোঁ তেতিয়া হেল্থ এণ্ড মাছল বুলি এখন মেগাজিন আহিছিল তাতে মানে ছাপ্লিমেণ্টৰ বিষয়ে সিহঁতে নলেজ দিছিল মেগাজিনখনত ছাপ্লিমেণ্টৰ নলেজটো আমাৰ একেবাৰে নাছিল আৰু ছাৰে মানে অলপ অল্ড স্কুল তেওঁ মানে ছাপ্লিমেণ্ট এইবিলাকত বিশ্বাস নকৰে নেচাৰেল ফুডটো মানে ভালকৈ খায় পূৰা ষ্ট্ৰিক্ট ৰেট খায় এক্সাৰচাইজটো বহুত ভাল কৰে তেনেকৈ মানে তেওঁলোকে কৰিছিল তো ছাপ্লিমেণ্টৰ নলেজটো মই অলপ আস্তে আস্তে লোৱা কৰিলোঁ তাৰপিছত ছাপ্লিমেণ্ট কেতিয়াবা ল'ব আহোঁ গুৱাহাটীলৈকে তাৰপিছত যিবিলাক এচেঞ্চিয়েল মিনাৰেলছ সেইবিলাকো লোৱা আৰম্ভ কৰিলোঁ এক্সাৰচাইজটো অলপমান চাইণ্টিফিক প্ৰচেছত কৰা গ'লোঁ তেতিয়া আগতে আমি ধাপ এনে কৰোঁ কেতিয়াবা এইবিলাক ইঞ্জুৰি হৈ যায় এইবিলাক ইঞ্জুৰি নাচাওঁ আৰু খোৱাটো মানে কি য'তে ফ্ৰী পাওঁ কাৰোবাৰ যদি বিয়া থাকে কিবা থাকে ইভেন পূজাও যদি থাকে ফুল পেট খাই আহোঁ মানে খিচিৰিবিলাকো পূৰা ফুল পেট খাওঁ যিমান যেতিয়ালৈকে মানে খাব পাৰোঁ খাই থাকোঁ আৰু ফ্ৰীতে পালে ঠিক তেনেকৈ তাৰপিছত পিছত অলপ ছিষ্টেমবিলাক মই চেঞ্জ কৰিলোঁ আৰু নিজে মানে নোট কৰা আৰম্ভ কৰিলোঁ কোনটো খাদ্য মানে মোৰ বডিত ভালকৈ ৰেছপঞ্চ কৰে কোনটো এক্সাৰচাইজত অলপ মোৰ মাছলটো ৰেছপঞ্চ কৰি আছে তেনেকৈ অলপ ষ্টাডি কৰা গ'ল তাৰপিছত বডিটো অলপমান মই শ্বেপত অনাৰ কাৰণে অলপ ছাকচেছ হ'লোঁ তাৰপিছত মিষ্টাৰ বকুখন হ'ল মিষ্টাৰ বকু টাইটেলটো পালোঁ
সেইটো এটা মানে ফাৰ্ষ্ট মানে ষ্টেপ অফ সাকসেস আৰু মিস্টাৰ বকৰ পিছত আপুনি মিস্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি হৈছিল মিস্টাৰ গুৱাহাটী ইউনিভাৰ্চিটি তাৰ পিছত মিস্টাৰ কামৰূপ খেলিলো তাৰ পিছত মিস্টাৰ আসাম প্ৰথমতে মিস্টাৰ কামৰূপ জুনিয়ৰ টাইটেল জিকিছো দুইবাৰ তাৰ পিছত মিস্টাৰ আসাম জুনিয়ৰ টাইটেল দুইবাৰ তাৰ পিছত মই অলপমান ব্ৰেক দিলো মানে সেইখিনি সময়ত মই অলপমান কামৰ বেছি প্ৰেছাৰ থাকিল তাৰ পিছত আৰু বিয়া বাৰু কৰাৰ মোৰ সময় হ'ল বিয়া বাৰু কৰাওঁতে অলপ 1-2 বছৰ গেপ হ'ল তাৰ পিছত 2013 ৰ পৰা আৰু কন্টিনিউছ খেলি আছো তাৰ পিছত সিনিয়ৰ মিস্টাৰ কামৰূপ সিনিয়ৰ মিস্টাৰ আসাম তাৰ পিছত ইষ্ট ইণ্ডিয়া মিস্টাৰ ইণ্ডিয়া এনেকে জিকি যাই আছো মিস্টাৰ আসামো আপুনি কিতাপ দখল কৰিছে মিস্টাৰ নাগালেণ্ড হয় তাৰ পিছত গৈ 2018 বৰ্ষত মিস্টাৰ ৱৰ্ল্ড মিস্টাৰ ইউনিভাৰ্স 2018 তে মিস্টাৰ এছিয়া এই অভিজ্ঞতাটো অকমান কওকচোন যেতিয়া আপুনি অসমক প্ৰতিনিধিত্ব কৰি গৈছিলে নহয় জানো এটা আমাৰ কাৰণে বিৰল মুহূৰ্ত বুলি ক'ব লাগিব সেই সময়খিনি যেতিয়া আপুনি বিজয় হৈছিল কেনেকুৱা লাগিছিল সেই সময়খিনিত আপোনাৰ এইটো এটা বহুত একচুয়ালি কি মানে এইটো এটা মানে মেমোৰেবল এটা ইনসিডেন্ট হয় একচুয়ালি মোৰ 4 বাৰ মান ভিসা ৰিজেক্ট হৈছিল তো মোৰ মানে ইণ্ডিয়াৰ হৈ খেলাৰ ইমান ইচ্ছা আছিল তো এইটো মানে মই তাৰ পিছত 2016ত মই এবাৰ প্ৰিপেয়াৰ হৈছিলো মিস্টাৰ ইউনিভাৰ্সৰ কাৰণে এইটো মানে স্লোভেনিয়াত হোৱা কথা আছিল খেলাখন তো গোটেইখিনি মানে ইণ্ডিয়ান টিমে সিলেকশন দিলে তাৰ পিছত সবখিনি ঠিকে থাকে হ'ল ভিসা নহল তাৰ পিছত আৰু খেলাখনৰ ৰেডি হোৱাৰ আগতে মানে মোৰ পইচাৰ প্ৰবলেম আছিল তেতিয়া পইচা মানে ইমান নাথাকে তাৰ পিছত মানে আমাৰ লোকেল এমএলএ জনে নন্দিতা দাস বুলি বলে তেওঁ মানে আমাৰ লোকেল এমএলএ জনে একদিন মোক মাতি পঠালে তো বাহিৰত যদি কিতাবা খেলবা যাবি নেকি এনেকা খুদাতে মই কৈছো মোৰ তো খেলবা যোৱা হেৰি নাই প্লেনিং নাই বাইদেউ তো তেওঁ কলে নাই মই সিএম ছাৰক কৈ পেলে 50000 ৰ এটা তোমাক হেৰি দি দিম যদি খেলবা যোৱা তেতিয়া 50000 টো পোৱাৰ লগে লগে মই অলপ ইনস্পিৰেশন পালো তাৰ পিছত যি হয় হ'ব মানে মাইন্ডটো মানে মই সেটআপ কৰি ললো আৰু এই খেলাখন খেলুৱে তাৰ পিছত তাৰ কাৰণে সিলেকশনো পালো সিলেকশন পোৱাৰ কাৰণে ৰেডিও হলো সবখিনি ঠিকে থাকি আছিল তাৰ পিছত ভিসা ৰিজেক্ট হ'ল মানে আৰু এইখন খেলত বহুত কষ্ট কৰিছিলো মই মোৰ এতিয়াও মনত আছে আমি লংকেশ্বৰ মন্দিৰত তেতিয়া আমি আপ এণ্ড ডাউন কৰো আমাৰ এটা টিম আছে হিয়তকো মানে মই ৰেডি কৰি আছিলো খেলাৰ কাৰণে 6-7 জনৰ আমি 4-5 বাৰ আমান আপ ডাউন কৰো মই বহুতকে দেখা পাইছো একবাৰে মানে নোৱাৰে হিয়তে নরমাল মানুহ যিবিলাকে পূজা কৰিব যায় আমি মানে ওপৰলৈকে যাওঁ 4-5 বাৰ মানে আপ ডাউন কৰো তাৰ পিছত ঠিখিনিৰ পৰা মানে জিমলৈকে যোৱা 100 মিটাৰছ 200 মিটাৰছ মান ৰাস্তা হ'ব নেকি সেইখিনিত মানে কাৰো অৱস্থা নাথাকে ভৰিখন কপি থাকে আৰু এইখিনি বহুত জোৰে গাড়ী আহা কৰে তা একজন মানে যিয়ে মানে ট্ৰেইনিঙত নাথাকে সি মানে লব আহিব লাগে আমাৰ গাড়ী ৰাস্তাটো পাৰ কৰাই দিয়ে আৰু তেনেকুৱা তাৰ পিছত মানে গোটেইখিনি ঠিকঠাক হোৱাৰ পিছত বডি ফৰ্মও বহুত ভাল হৈছিল কিন্তু মানে ভিসা ৰিজেক্ট হ'ল তাৰ পিছত কন্টিনিউছ মানে 4 বাৰ ভিসা ৰিজেক্ট হৈছে তাৰ পিছত মই 2018ত মানে ভিসা পালো ভিসা পায় তাৰ পিছত ভিসা পোৱাৰ লগে লগে মানে যিখিনি মানে মোৰ আধৰুৱা সপোন আছিল সেইখিনি পুৰা কৰিবৰ কাৰণে সক্ষম হলো প্ৰথমবাৰ ইউৰোপ দেখা পালো ইউৰোপত যায় ইউৰোপিয়ান যিবিলাক বডি বিল্ডাৰ সিহঁতৰ মানে যিবিলাক সিহঁতৰ ডায়েটৰ মানে শিডিউল তাৰ পিছত ট্ৰেইনিং শিডিউল আৰু সিহঁতৰ মেন্টালিটি বিলাক চালো বিৰাট ভাল লাগিল মানে বহুত ভাল লাগিছে জেনাৰেলি মানে কি হয় আমাৰ ইয়াতে যিবিলাক কম্পিটিশন হয় আমাৰ মানে ওভাৰঅল টাইটেলটোৱে মেইন বডি বিল্ডিঙত আসলতে এইটো অলপমান মানে কি কয় বিটাৰ ট্ৰুথ বুলি কয় মানে গোটেইখিনি ফোকাস মানে লাষ্টত ওভাৰঅল টাইটেল হোল্ডাৰ জনকে মানে দিয়া যায় বাকি বিলাক গোল্ড মেডেল সিলভাৰ মেডেল ব্ৰঞ্জ মেডেল হিবিলাকো মানুহ পাহৰি যায় গোটেই মানে খেলাখনৰ যিখিনি পাব্লিক থাকে বা যিখিনি মানে নিউজ থাকে কিবা থাকে গোটেই ওভাৰঅল টাইটেল হোল্ডাৰ খিনিকে মানে ফোকাস কৰা যায় তো লাষ্ট মানে কি হয় যিজন ওভাৰঅল টাইটেলৰ কাৰণে যিজন মানে চেম্পিয়ন অফ দ্য চেম্পিয়ন বুলি কয় আমাৰ নৰমালি হিখন খেলাত মানে এই 2-3 জনৰ মানে ৰিলেশনটো একেবাৰে বেয়া হৈ যায় আৰু হিটুত মানে ৰিলেশনটো হেলদি হোৱা মই দেখাই নাই বেছিভাগ কোনবাই কয় মোৰটো ভাল আছিল মোক কিয় নিদিলে এনেকে মানে কন্ট্ৰভাৰ্সি হয় আৰু বেছিভাগে মানে কন্ট্ৰভাৰ্সি হয় কিছুমান মানে কোচ বিলাকে মানে বেছি সেন্টিমেন্টাল হৈ যায় মোৰ ষ্টুডেন্টৰ তো ইটো ভাল আছিল এনেকে বহুত হৈ থাকে কিবা কিবি তো মই মানে হিটু ফৰেনত দেখা নাই হিটু মানে হিহতে মানে এই বস্তুটো স্পৰ্টছ যেনেকে স্পৰ্টছ হিচাপে লৈ লয় হাৰাজনৰো মানে ইমান নাথাকে ইভেন মই মিস্টাৰ এছিয়া যেতিয়া জিকিছিলো মিস্টাৰ এছিয়াত মোৰ ইৰানৰ এজন বডি বিল্ডাৰৰ লগত কন্টেস্ট হৈছিল তো ইভেন মই জিকাৰ লগে লগে তেওঁ মানে মোৰ হাতখন উঠাই পেলে উইনাৰ বুলি মানে ঘোষণা কৰিছিল সো এইবিলাক এটা বহুত স্পৰ্টছ মানে স্পৰ্টছমেনশিপ ফিলিংছটো হিহঁতৰ মানে বহুত বেছি আছে ক্ৰীড়া সুলভ যেটো মানসিকতা সেই মানসিকতাটো তেওঁলোকৰ আছে কিন্তু আমাৰ ইয়াত সেই পৰিবেশটো হয়তো অকমান কমি আছে নিশ্চয় আপোনালোকৰ দৰে যিখিনি এথলিট আছে কিন্তু আছে মানে
যেনেকৈ মানে ভাল হেৰি আছে তেনেকৈ বেয়া হেৰিও আছে তেনেকুৱা কথা আৰু মানে ইতিবাচক নেতিবাচক দুটা দিশে থাকে সাইমালটেনিয়াছলি দুটা বস্তুও মানে আগবাঢ়ি যায় আছে কিন্তু আপোনালোকৰ যি প্ৰচেষ্টা বা আপোনালোকৰ যি সাধনা সেই সাধনাই কিন্তু এই ধৰণৰ যিটো নেতিবাচক দিশ আছে এই দিশসমূহ নাইকিয়া কৰাত কিন্তু যথেষ্ট সহায় কৰিব আপুনি এতিয়ালৈকে যিমান কিতাপ দখল কৰিলে আপোনাৰ আটাইতকৈ প্ৰিয় কোনটো ক'বলৈ অকণমান অসুবিধা হয় তথাপি মই সুধিছোঁ একচুৱেলি সবচে প্ৰিয় বা সবচে মানে থ্ৰিলিং হ'ব চাই 2013 মিষ্টাৰ আছামখন বিকজ 2013 মিষ্টাৰ আছামখন মানে ডু অৰ ডাই মানে ট্ৰেইনিং আছিল মোৰ কাৰণে 2013 মিষ্টাৰ আছামখন জিকাৰ পিছত আচলতে মই মানে মোৰ ইমান হোপ নাছিল ইমান খেলিম বুলি পেলাই তো মোৰ মানে হায়েষ্ট টাৰ্গেট আছিল মিষ্টাৰ আছামে আৰু মিষ্টাৰ আছাম জিকি পেলাই আৰু খেলা নেখেলোঁ মানে তেতিয়া মানে বেলেগ কিবা বিজনেছ কৰিম বা ষ্টাডিজখিনি কণ্টিনিউ কৰিম তেনেকুৱা কিবা এটা ভাবি থৈছিলোঁ তো 2013 মিষ্টাৰ আছাম জিকাৰ কাৰণে মই আচলতে মাটিও বিক্ৰী কৰিছিলোঁ তো বহুত বেছি কষ্ট হৈছিল তাৰপিছত মোৰ এটা আঙুলিও ফাটি আছিল নি পেইন আছিল মানে সেইবিলাক বস্তু চোৱা নাই আৰু মানে মই লাষ্ট খেলাখন জিকিব লাগে তাৰপিছত লাগে ভৰি কাটা যাওক কিবা কাটা যাওক মানুহ মৰি যায় সেইবিলাক মানে চিন্তা কৰা নাই আৰু 2013 মিষ্টাৰ আছামখনত মানে লাষ্টত এনেকুৱা হৈ গ'ল আমি এনে কাৰেণ্ট আমাৰ এনে এটা মানে হেৰি ৰখা যায় খবৰ ৰখা যায় কোনে কোনে খেলিব কাৰ বডি ফৰ্ম কেনেকুৱা আছে সেইখিনিয়ে মানে এটা আলোচনা চলি থাকে আমাৰ তো 2013ত মানে গোটেইকেইটা মানে টপ বডি বিল্ডাৰে ৰেডি আছিল সেইবাৰ তো এজন আমাৰ টপ বডি বিল্ডাৰ হয় ধীৰাজ ৰাজবংশী বুলি তেওঁ ৰেডি হৈছিল তাৰপিছত আমাৰ কুশল চাংমাই বুলি তেওঁ বহুত ছিনিয়ৰ বডি বিল্ডাৰ হয় তেওঁ ৰেডি হৈ আছিল এজন শিৱসাগৰৰ মৃদুপৱন দত্ত বুলি তেওঁ ৰেডি হৈ আছিল তেওঁ মানে দীপকদাৰ ষ্টুডেণ্ট দীপক গগৈ আমাৰ তেওঁ ষ্টুডেণ্ট তো গোটেইকেইটা মানে বহুত ডেঞ্জাৰ ফৰ্মত আছে গোটেইকেইটা তো তাতে মানে টাইটেল জিকি অহাটো মানে ইমান সহজ নহয় আৰু যিখন মানে খেলা হৈছে বহুত মানে থ্ৰিলিং খেলা হৈছে পাব্লিকো বহুত বেছি আছিল শিৱসাগৰৰ মানে এই অপেন এটা ফিল্ডত হৈছিল তাৰপিছত মানে খেলাখনত মানে কোনে একো ক'ব নোৱাৰে কোনে টাইটেল জিকিব তো সেইখনত মোৰ পুৰা বিশ্বাস আছে মোৰ হয়তো একদম হয়তো পজিঙৰ কাৰণে বা স্লাইট 1% বা 5% এনেকুৱা ডিফাৰেঞ্চত হয়তো মই এইখন খেলা জিকিছোঁ তো সেইটো খেলা মানে এতিয়াও মেমৰি হৈ থাকিব আৰু যিখিনিয়ে কম্পিটিটাৰে তাতে খেলিছে হয়তো সিহঁতৰ কাৰণেও এটা মেমৰি হৈ থাকিব আৰু সেই কঠিন যিটো প্ৰতিযোগিতাত আপুনি জয়লাভ কৰাৰ পিছত আপোনাৰ যিটো উৎসাহ পালে যিটো উদ্দীপনা পালে নহয় জানো আৰু আমি এটা কথা ক'ব লাগিব যে প্ৰত্যাহ্বান নেওচি যিয়ে জীৱনত আগবাঢ়ি যায় তেওঁ জীৱনত সফলতা অৰ্জন কৰে যিহেতু আপুনি পেছাগতভাৱে এই বডি বিল্ডিং বা শৰীৰ চৰ্চাৰ লগতে জড়িত হৈ আছে ইয়াৰ বাহিৰেও নিশ্চয় আপোনাৰ তেনেকুৱা ভাল লগা বেয়া লগা কিছুমান আছে ৰুচি অভিৰুচি বডি বিল্ডিঙৰ বাহিৰে আপুনি কি কৰি ভাল পায় আৰু বডি বিল্ডিঙৰ বাহিৰে মইতো চিনেমা চাই ভাল পাওঁ তাৰপিছত অলপ এইবিলাক ভাল লাগে গানত মাজে মাজে গানত এক্টিং কৰি এইবিলাক অভিনয়ৰ প্ৰতি অলপ ৰাপ চিনেমাৰ এনেকুৱা অলপ শ্বৰ্ট অভিনয় যিবিলাক মানে য'ত মানে অলপ একশ্যন থাকে তেনেকুৱা ধৰণৰ এক্টিংবিলাক অলপ কৰি ভাল পাওঁ বাকী পঢ়া বহুত ইচ্ছা আছিল আগতে কিন্তু এতিয়া মোবাইল হোৱাৰ পৰা মানে পঢ়া ধৈৰ্যটো অলপ কমি গ'ল তথাপিও পঢ়োঁ এতিয়া মাজে মাজে পঢ়োঁ এতিয়া আপোনাৰ খোৱা লোৱাৰ প্ৰতি ৰাপ কেনেকুৱা খোৱা লোৱা একচুৱেলি সৰুৰ পৰা মোৰ প্ৰিয় খাদ্য হ'ল ৰসগোল্লা এইবিলাক খাই মই বেছি ভাল পাওঁ এতিয়াতো খাব নোৱাৰে ৰসগোল্লা খাই ভাল পাওঁ আৰু এতিয়া মই ৰসগোল্লা নোখোৱা হয়তো 5-6 বছৰ হ'লে মই তেনেকৈ ৰসগোল্লা নাখাওঁৱেই কেতিয়াবা 2 মাহৰ মূৰত এটা খাওঁ সেইখিনি আমাৰ আচলতে কি হয় বডি বিল্ডিঙৰ লগত যিসকল জড়িত তেওঁলোকে বহু খাদ্যৰ পৰা আঁতৰি থাকিবলগীয়া হয় বিশেষকৈ যিখিনি মানে ফেভাৰিট ফুডছ থাকে সেইখিনিৰ পৰা আঁতৰি থাকিব লগা হয় ফেভাৰিট ফুডছ তাৰপিছত ফেভাৰিট হবি বহুতখিনি ফেভাৰিট হবি বহুতে বাহিৰত ঘূৰি ভাল পায় বহুতে লগৰ লগত পাৰ্টি কৰি ভাল পায় কিন্তু বডি বিল্ডিং কৰাৰ লগে লগে যিবিলাকে প্ৰফেশ্যনেলি লয় ফেভাৰিট ফুডছবিলাক নোহোৱা হৈ যাব বহুত ফ্ৰেণ্ড চাৰ্কেলো গায়ব হৈ যায় মোৰ ফ্ৰেণ্ড চাৰ্কেল বহুত ডাঙৰ এটা কমিউনিটিৰ ফ্ৰেণ্ড চাৰ্কেল আছিল সেইবিলাকো মানে গায়ব হৈ গৈছে তাৰপিছত ফেমিলি টাইমটোতো আমি মানে ফেমিলি টাইমতো আমাৰ কেতিয়াবা প্ৰব্লেম হৈ যায় কেতিয়াবা আমি যেতিয়া আমাৰ শ্বেডিউল থাকে তেতিয়া আমি ফেমিলি টাইমো দিব নোৱাৰোঁ বহুতবিলাক মই এতিয়াও বিয়া হওক বা সকাম হওক এইবিলাকো মই কেতিয়াও এটেণ্ড কৰিব পৰা নাই এতিয়া মই মাজে মাজে যেতিয়া অফ থাকোঁ তেতিয়া এটেণ্ড কৰোঁ কিন্তু মই লাষ্ট 10-15 ইয়াৰ্ছতো মানে তেনেকৈ এটেণ্ড কৰিব পৰা নাই বহুতে বেয়াও পাইছে আৰু আপুনি যেহেতু আৰম্ভণিতে কৈছে অনুষ্ঠানটি আৰম্ভণিতে আপুনি শৈশৱৰ পৰাই যথেষ্ট ঘাত প্ৰতিঘাত নেওচি আগবাঢ়ি আহিছে এই যাত্ৰাটোত আপোনাক ঘৰখনৰ যিটো ছাপৰ্ট ঘৰখনৰ যিটো সহায় যথেষ্ট আছে আপোনাৰ পিতৃ মাতৃৰ সহায় আছে ঘৰখনৰ সহায় বহুত আছে একচুৱেলি মানে ঘৰখনৰ সহায় থাকিলেও কি হ'ব ঘৰখন কমপ্লিটলি হেল্পলেছ তেতিয়া পিতাইতো এটাই কথা কৈছিল যে
নিজৰ জীৱনটো সদায় নিজৰ হাতৰ মুঠিত থাকে এইটো মানে যে নিজৰ কথা এইটো তো তই কেনেকৈ ধৰণৰ এইটো মানে হেৰি কৰা এইটো চব নিজৰ কথা গতিকে সিহঁতে জাষ্ট মানে এডভাইচটো দিব পাৰে সিহঁতে একো কৰিব নোৱাৰে পিতাই মোক সৰুৰ পৰাই কৈছিল যি কৰিব লাগে তই নিজে কৰিব লাগিব আমি একো কৰিব নোৱাৰোঁ আৰু এইটো তই আৰু আচলতে পিতাই এটা কথাত মানে হেৰি আছিল যে মই যি কৰিছোঁ আজিলৈকে যি কাম কৰিছোঁ তাতে 100% ছাপোৰ্ট দিছিল কিবা এটা কাম হাতত লৈ লৈ কিবা যদি মই পিতা মই এইটো মই অলপ বিজনেছ কৰি চাব কৈছোঁ অঁ হ'ব তই কৰিছা এইটো তই ছাকচেছ হ'বি এনেকৈ কৈছিল যেতিয়া মই বডি বিল্ডিং কৰিছিলোঁ যেতিয়া মই মেট্ৰিকত মানে কি হয় মেট্ৰিকত মই বহুত কষ্ট কৰিছিলোঁ মেট্ৰিকত মানে টপ কৰাৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ আৰু ঠিক তেনেকৈ বকৰ ভিতৰত মোৰ ছেকেণ্ড পজিশ্যন আছিল তাৰপিছত সেইটো মানে নিউজত মানে তেনেকৈ নিউজত তেতিয়া নিউজ পেপাৰ পঢ়ি মানুহবিলাকে ভাল পায় নিউজত আহিলে ভাল লাগে আৰু তো নিউজত মানে তেনেকৈ অহাও নহ'ল তেতিয়া সেইটো এটা আফচোচ আছিল কিন্তু মানে বডি বিল্ডিং কৰাৰ লগে লগে মোৰ নিউজবিলাক পেপাৰত দিয়া হ'ল তো সেইটো এটা পিতাই বহুত ভাল পাইছিল যে বা নিউজবিলাক ইয়াৰ নামবিলাক আহি আছে আজিকালি তেনেকৈ আৰু তেনেকৈ গৌৰৱ কৰিছিল আৰু নিশ্চয় আৰু পিতৃ মাতৃৰ যি আশীৰ্বাদ সেই আশীৰ্বাদৰ ফলতে আচলতে আমি জীৱনৰ পথত আগবাঢ়ি যাওঁ আৰু সফলতা অৰ্জন কৰোঁ আজি গোলাপ ৰাভাক অসমেই নহয় ভাৰতবৰ্ষই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত এটা চিনাকি নাম গোলাপ ৰাভা গতিকে এই কথাটোক লৈ নিশ্চয় আপোনাৰ পিতৃ মাতৃও গৌৰৱ কৰিবই আৰু কৰাটো উচিত বুলি মই ভাবোঁ এতিয়া আপোনাৰ পত্নীৰ অৱদান কিমান আপোনাৰ এই সফলতাত আফটাৰ মেৰিজ তাই একচুৱেলি কমপ্লিট এটা বেলেগ ছেকশ্যন বেলেগ এটা ফিল্ডৰ পৰা আহা তাইতো ব্ৰাহ্মীণ হয় মাৰোৱাৰী হয় তাৰপিছত তাই হ'ল পিয়'ৰ ভেজিটেৰিয়ান আৰু মই হৈছে পিয়'ৰ নন ভেজিটেৰিয়ান আৰু তাই মানে বেছিভাগ সিহঁতে মানে ব্যৱসায় এইবিলাকৰ লগত জড়িত থাকে ব্যৱসায় হওক কিবা হওক এইবিলাকৰ লগত জড়িত থাকে কি আমাৰ বডি বিল্ডিং বা স্পৰ্টছৰ লাইনত মানে ইমান জড়িত নাই সিহঁতে চ' তাই মানে প্ৰথমতে এডজাষ্ট কৰাৰ কাৰণে বহুত প্ৰব্লেম পাইছে বিকজ তাইতো ভাবে কেতিয়াবা পূজা হ'লে পূজা কৰিব লাগে মানে পূজা ট্ৰেডিশ্যনেল ড্ৰেছ মানে দুৰ্গা পূজা হ'লে দুৰ্গা পূজাত ফুৰিব যাম মানে মিঠাই চিঠাই খাম আৰু দুৰ্গা পূজাৰ সেইখিনিমত মোৰ মানে কম্পিটিশ্যনৰ মানে পিক টাইম থাকে মই দুৰ্গা পূজা একবাৰো চাব যাব পৰা নাই তাইৰ লগত জিলাপি তিলাপিবিলাক তাই খাই ভাল পায় মইতো এইবিলাক নাখাওঁ তাৰপিছত মোৰ কিটচেনটো মই বেলেগকৈ বনাই লৈছোঁ কিটচেনটো বিকজ তাই পিয়'ৰলি ভেজিটেৰিয়ান তো মই মানে সেইটো মানে বহুত ধ্যান ৰাখোঁ যে তাইৰ মানে কমপ্লিট এটা অলপ নন ভেজৰ চেণ্টটোও যাতে তাই নাপায় আৰু এইখিনি মই ধ্যান ৰাখিছোঁ যে মই এটা কথা বিশ্বাস কৰোঁ কোনোবাই যদি কিবা এটা বস্তু মানে খাব খোজে তেতিয়াহ'লে তাক বাধা দিব নালাগে আৰু কোনোবাই যদি খাব নোখোজে তেতিয়াহ'লে তাক জবৰদস্তি খুৱাব নালাগে এইটো ক্ষেত্ৰত মই খালি মাছ মাংসৰ কথা কোৱা নাই বেলেগ যিবিলাক আমাৰ এলকহল আছে যেনে বন্ধুৰ ক্ষেত্ৰত কেতিয়াবা এইটো আজি এক পেক খাই লয় এইবিলাক হৈ থাকেতো তো মই সেইটো কথা মানে বহুত বিশ্বাস কৰোঁ আৰু বহুত ধ্যান ৰাখোঁ ঠিক তেনেকৈ মানে তাই তাৰপিছত আৰু এডজাষ্ট কৰাতে তাৰপিছত লাষ্ট মানে যেতিয়া 2013ত মই ৰেডি হৈছিলোঁ মিষ্টাৰ কামৰূপ তেতিয়া মই কাম বেক দিছোঁ 2 বছৰৰ পিছত তেতিয়া মানে অৱস্থাটো দেখা পাই তাই মানে কমপ্লিটলি মানে কি ক'ম তাই নাৰ্ভাছ হোৱা নিচিনা বিকজ কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় আমি কেতিয়াবা 0 কাপছত গুচি যাওঁ ছাপ'জ বডিৰ আমাৰ 6 পেকবিলাক অহাৰ কাৰণে আচলতে 6 পেকটো চাই ভাল দেখা পায় আৰু 6 পেকছ লৈ ষ্টেজত মানে বডি বিল্ডাৰজন হয়তো হাঁহি থাকে এইটো মানে ইয়াতে দেখাও হ'ব বহুতে হাঁহি আছে কিন্তু হাঁহাটো মানে অৰিজিনেল পিকচাৰ নহয় 6 পেকছটো অনা মানে ইমান মানে ইজি জব নহয় এইটো মানে বহুত ষ্ট্ৰিক্ট ডায়েট যাব লাগে তো আমাৰ 6 পেকছটো কিমান ক্লিয়াৰ হৈ আছে আমি ষ্টাডি কৰি থাকোঁ মানে কমপ্লিট ক্লিয়াৰ হোৱা নাই কাৰ্বছটো কমাই লৈ যাই থাকোঁ যদি মানে ক্লিয়াৰ হোৱা নাই কাৰ্বছটো একদম দৰকাৰ হ'লে 0 কৰি লৈ যাম তেনেকৈ মোৰ মানে 2013ত যাওঁতে কাৰ্বছ 0 কৰি লৈ গ'লোঁ 0 কৰি লৈ যায় মানে একবাৰ কি হ'ল গধূলি সময় মই তেতিয়া ৱাক কৰি আহিছোঁ বাহিৰৰ পৰা ৱাক কৰি আহি পেলাই একদম মানে কমপ্লিট মানুহজন মই চেন্সলেছ হৈ গ'লোঁ বহি আছোঁ বহি পেলাই মোৰ মানে একো চেন্সেই নাই আৰু মানে ডিহাইড্ৰেশ্যন হোৱা নিচিনা হ'ল নেকি হয়তো পটাছিয়াম লেভেলটোও ল' হৈ গৈছিল তাৰপিছত তাই মানে ভয় খাই গ'ল অলপ পিছত মানে ORS দিব খোজে তেতিয়া মই ORSও নাখাওঁ ORSত চুগাৰ আছে চুগাৰটো মই লোৱা নাই একেবাৰে তাৰপিছত অলপ পানী খাই অলপ হুচ আহিল তাৰপিছত তাই মানে বহুত ভয় খাই গ'ল ভয় খাই পেলাই তাইৰ মতেতো মানে কৰিব নালাগে আৰু বডি বিল্ডিং বেছিকৈ ভয় খাই গ'ল মানে তাৰপিছত যেতিয়া মানে মই আৰু ইনচিষ্ট কৰি থাকিলোঁ তাত খেলাখন আছিল 1-2 দিন ভিতৰতে খেলা আছে খেলাখন হ'ল খেলাখন জিকিলোঁ মানে পাব্লিকে ইমান ছাপোৰ্ট কৰিলে ইমান মৰম কৰিলে যেতিয়া মই বিজনেছ কৰি আছিলোঁ তেতিয়া মানে এনেকুৱা হৈছিল মই একবাৰ বিজনেছো কৰিছিলোঁ একবাৰ পলিটিকেল পাৰ্টিৰ লগতো জড়িত আছিলোঁ এটা টাইমত তো তেতিয়া মানে বহুত মানুহে ভাল পাইছিল বহুতে বেয়া পাইছিল বহুতৰ লগত মোৰ শত্ৰুতাও আছিল আৰু সেইখিনি মানে শত্ৰুতা হয়তো বহুত মানে লং টাইমলৈকে থাকি গ'ল হয় কিন্তু খেলাখন জিতাৰ লগে লগে চব মানুহ আহি মোক কংগ্ৰেচুলেট কৰাৰ কাৰণে লাগি গ'ল তাৰপিছত একেলগে ফটো উঠিল হেৰি হ'ল ইমান মৰম কৰিল তাই মানে সেই চিনটোও দেখা পালে তো ইটো লাইনততো বেয়া পোৱা মানুহেই নাথাকে ইমানখিনি বেয়া পোৱা মানুহ আজি আহি পেলাই তাইক মানে তাৰ লগত কংগ্ৰেচুলেশ্যন দি আছে
তো সেই তাই মানে সেইখিনি কথাত মানে বহুতখিনি মাইণ্ডত অলপ ইম্পেক্ট হ'ল তাৰপিছত আৰু তাই এতিয়াতো তাই বহুত ছাপৰ্ট কৰে বহুত ছাপৰ্টিভ বহুত বেছি ছাপৰ্টিভ ইনফেক্ট মানে তাই যদি নাথাকিলে হয় তেতিয়াহ'লে মোৰ এতিয়া বহুতখিনি মানে ইণ্টাৰনেশ্যনেল খেলা হওক এইবিলাক খেলাটো জিকিব নোৱাৰিলোঁ হয় অৰ্থাৎ প্ৰতিটো মুহূৰ্ততে বা প্ৰতিটো খোজতে আপোনাক তেখেতে সহায় কৰি গৈছে বা আপোনাক ছাপৰ্ট দি গৈছে এতিয়া আমাৰ বহুতৰ সপোন থাকে সপোনবোৰ পূৰণ হয় কিন্তু বহু সপোন আৰু বাকী ৰৈ যায় আপুনি বহুকেইটা কিতাপ দখল কৰিলে এতিয়াও তেনেকুৱা কিবা আছে নেকি যে এনেকুৱা এই কিতাপটো মই দখল কৰিবলৈ মই এতিয়াও চেষ্টা কৰিম বা মোৰ সপোন আছে সপোনটো আছে লাষ্ট সপোন আছে এটা এইটো মই নকওঁ বাৰু আজি মোৰ আপুনি কামেৰে দেখুৱাব হয়তো মই মানে একচুৱেলি মই এইটো কামেৰে দেখুৱাব খুজিছোঁ আজিলৈকে মই তেনেকৈ যিমানবিলাক খেলা জিকিছোঁ বা মই আগতে কেতিয়াও কোৱা নাই তো যেতিয়া মানে খেলাখন জিকিম বা যেতিয়া মই তাৰ কাৰণে কোৱালিফাই হ'ম সেইদিনা ক'ম আৰু নিশ্চয় মই শুভেচ্ছা জনাইছোঁ আমাৰ সকলোৰে ফালৰ পৰা শুভেচ্ছা আৰু শুভকামনা আছে আপুনি সেই সপোনটো পূৰ কৰক আৰু আমাক গৌৰৱ কৰিবলৈ আকৌ এটা আমাক সুবিধা দিয়ক আপুনি এতিয়া নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতীয়ে এই ক্ষেত্ৰখনলৈ আহিব খোজে বহুতে জ্ঞাত নহয় এতিয়া বহু ক্ষেত্ৰত মই দেখোঁ যে ছাপ্লিমেণ্ট হওক বা বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে সেৱন কৰে খুব কম সময়ত তেওঁলোকৰ বডিটো ইম্প্ৰুভ কৰিবৰ কাৰণে এইটো কিমান ভয়ানক হ'ব পাৰে এই কথাখিনি একটো মানে শ্বৰ্ট টাইমৰ যিটো আমাৰ এটা শ্বৰ্টকাট বুলি কয় শ্বৰ্টকাট প্ৰচেছটো সদায় মানে ভয়ংকৰ এতিয়া মানে বডিটো ডেভেলপ কৰাৰ কাৰণে হওক ছিক্স পেক আনাৰ কাৰণে হওক বা পাৱাৰ ডেভেলপ কৰাৰ কাৰণে হওক শ্বৰ্টকাটটো সদায় মানে ভয়ংকৰ হয় তো আমাক ছাৰে যেতিয়া এক্সাৰচাইজ কৰাইছিল আমি মই ফ্ৰী হেণ্ড মোটামুটি 1.5 বছৰ ফ্ৰী হেণ্ডে কৰিছোঁ তো ছাৰে ৱেইট লাৰিব দিয়া নাছিল তেতিয়ালৈকে বহুত কেইজনে কয় কিমান খালী হাতটো এনেকৈ কৰি থাকিম ছাৰ নহ'ব আৰু মই নকৰোঁ আৰু এনেকৈ বহুতে মানে চাৰেণ্ডাৰে কৰি দিছে কিন্তু ছাৰে আমাক ৱেইট চুব দিয়া নাছিল তেতিয়া এতিয়াতো আমি সেইখিনি নকৰাওঁৱে আমিখিনি ল'ৰাখিনি অহাৰ লগে লগে কাৰ্ডিঅ' ষ্ট্ৰেচিংবিলাক অলপ এইখিনি কৰাই পেলাই আমি ধৰক 1 মাহমানৰ পিছত সিহঁতক ৱেইট ট্ৰেইনিং দিয়ে দিওঁ লাইট ৱেইট মানে ষ্টাৰ্ট কৰাওঁ অৱশ্যে মানে আজিকালি মেচিনবিলাকো আছে বহুত ইম্প্ৰভাইজ মেচিন আছে সেইটো কাৰণে মানে উইদাউট এনি ইছ্যু মানে সিহঁতে ইউজ কৰিব পাৰে চ' তাৰ ভিতৰত বহুতে আছে আৰু মানে একটো হৈছে আমাৰ যিবিলাক নতুন জেনেৰেশ্যনৰ মেইন প্ৰব্লেম হৈছে ইউটিউব আৰু ইনষ্টাগ্ৰাম চাই মানে সিহঁতে পাগল হৈ গৈছে কি ক'ম আমি বহুত ল'ৰাক আমিও বুজাব নোৱাৰোঁ এতিয়া যিখিনিক বুজাব নোৱাৰোঁ সেইটোতো আমি চাৰেণ্ডাৰে কৰি দিওঁ আৰু সিহঁতক বুজাব নাযাওঁ বুজাই মানে লাভেই নাই সিহঁতক ইউটিউবত মানে এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে যিবিলাক এনেকুৱা ইনষ্টাগ্ৰামত এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে সিহঁতে মানে শ্বৰ্টকাট প্ৰচেছবিলাক সিহঁতে দেখাই দিয়ে আৰু সিহঁতক আমি বহুতক ষ্টেজত লগো পাওঁ সিহঁতৰ এক্টিভিটি নাই সিহঁতে যদি মানে কিবাকৈ ষ্টেজত উঠি পেলাই যদি মানে টপ 50টো আছে টপ 50ৰ ফটোখন আনি পেলাই কিবাকৈ এডিটিং কৰি সিহঁতে আগত দেখাই দিব সেইটোৱে সিহঁতে হৈ যায় ইনফ্লুৱেঞ্চাৰ আৰু সিহঁতে মানে এনেকুৱা প্ৰচেছবিলাক দেখাই আছে ল'ৰাবিলাকক মানে একদম বেয়া কৰি দিয়ে ইভেন মানে জিমত কেতিয়াবা কোনোবাবিলাক ৱৰ্কআউটটো এইটো এক্সাৰচাইজ বুলি নকয় এইটো চাৰ্কাছ বুলিহে ক'ব লাগিব মোৰ ক্ষেত্ৰতো মই চাৰ্কাছ বুলিহে ক'ম তাৰ ভিতৰতে আৰু কি পঢ়া লিখা ল'ৰাও আছে ভালো আছে যিখিনি ভাল কিন্তু ভালে সিহঁতে মানে এজন ষ্টাৰ্ট কৰাৰ লগে লগে ভাল এজন গাইড লৈ ল'ব ভাল এজন কোচ লোৱাৰ লগে লগে গোটেইখিনি শ্বেডিউলত যাব চ' নতুন জেনেৰেশ্যনৰ কাৰণে এইটো কিন্তু বহুত ভয়ংকৰ যদি সিহঁতে শ্বৰ্টকাট প্ৰচেছত যায় নিশ্চয় অৰ্থাৎ গোলাপদাই যিটো কথা কৈছে যে উপযুক্ত প্ৰশিক্ষক আৰু উপযুক্ত প্ৰশিক্ষণ আমি গ্ৰহণ কৰি এই ক্ষেত্ৰখনত আগবাঢ়িব লাগে যদি অকণমান আমাৰ ভুল হয় তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক আৰু আমাৰ গোটেই পেছাগত যিটো জীৱন সেইটো জীৱনতো যথেষ্ট বাধাৰ সন্মুখীন আমি হ'ব পাৰোঁ নহয় জানো গতিকে নতুন প্ৰজন্মৰ আমাৰ যিসকল যুৱক যুৱতী বা এথলিট আছে যিসকলে এই বডি বিল্ডিং ক্ষেত্ৰখনত নিজকে কেৰিয়াৰ গঢ়িব বিচাৰে নহয় জানো তেওঁলোকে এই ক্ষেত্ৰত সাৱধান হোৱাটো বহুত সাৱধান হ'ব লাগে বিকজ আৰু চাব এতিয়া নতুন এজন ল'ৰা জিমত অহাৰ লগে লগে আজিকালি ডাইৰেক্ট কয় ছাৰ মই কি ছাপ্লিমেণ্ট ল'ম প্ৰথম দিনৰ পৰাই ছাপ্লিমেণ্টৰ কথা কয় তো ছাপ্লিমেণ্টটো প্ৰথম দিনৰ পৰা কথা কোৱা কোনো দৰকাৰেই নাই বিকজ প্ৰথম দিনা সি আহিব তাৰ বডিটো আগতে এডজাষ্ট হ'ব দিব লাগিব নেচাৰেল ফুড আমি চিকেন এগছ এইখিনি দি দিম সেইখিনি ডাইজেষ্ট কৰিব পাৰিব লাগিব বডি এবজৰ্ব কৰিব পাৰিব লাগিব যদি বোলে চিকেন এগছ এবজৰ্ব কৰি পেলাইও তাৰ প্ৰটিনখিনি মানে ছাফিচিয়েণ্ট হোৱা নাই তেতিয়াহ'লে আমি ছাপ্লিমেণ্ট আমি নিজে দি দিম কিন্তু আজি প্ৰথম আহিয়ে ছাপ্লিমেণ্ট কি ল'ম ৱে প্ৰটিন কি ল'ম ক্ৰিয়েটিনটো আমি ইউজ কৰি পোৱা নাছিলোঁ ক্ৰিয়েটিন আমি কেনেকৈ ল'ম এইটো মানে আগতে কয় আমাৰতো জিমত 2জনমান ল'ৰাক আমি ক্ৰিয়েটিন বুলিয়ে মাতোঁ তো তেনেকুৱা সিহঁতে মানে ইয়াৰ মানে পজিটিভ নিগেটিভ এফেক্টবিলাক মানে ইমান ষ্টাডি নকৰে বা সিহঁতৰ মানে মগজু সেইখিনি ঢুকিও নাপায় বিশেষকৈ সেইখিনি টিনেজাৰ্ছখিনিয়ে থাকে চ' আমাৰ যিজন মানে জিমৰ যিবিলাক কোচ থাকে বা জিমৰ যিবিলাক অ'নাৰ্ছ থাকে সিহঁতৰো কিন্তু ৰেছপনচিবিলিটি থাকে বহুত ৰেছপনচিবিলিটি থাকে আৰু যিবিলাক ট্ৰেইনাৰ্ছ থাকে সিহঁতৰো মানে কেতিয়াবা কি হয়
ট্ৰেইনাৰজনৰ আচলতে চেলাৰি বহুত কম হয় আৰু তাক মানে যদি সি প্ৰফেশ্যনেল হয় সি যদি মানে কম্পিটিশ্যন কৰা ল'ৰা বা ছোৱালী হয় তাক মানে পইচাৰ বহুত দৰকাৰ হৈ থাকে সি তেতিয়া মানে কি কৰে মানে ইটো মাহত তাৰ কিবা পইচাটো মিলাব পৰা নাই ধাপধুপ নতুন ল'ৰা আহিলে যা ইটো ল তাৰ পৰা যিখিনি কামাই হ'ব সি তাৰ নিজৰ বডিত লগাব তাৰ কাৰণেও মানে কেতিয়াবা ভুল হৈ যায় চ' এইখিনিৰ কাৰণে অলপমান কেয়াৰফুল হোৱা দৰকাৰ আৰু নতুন জেনেৰেশ্যনখিনিও মানে পঢ়া লিখাত আজিকালিতো চব পঢ়া লিখাই গুগলছ আছে ইউটিউব আছে সিহঁতে জানে ইনফৰমেশ্যনখিনি মোটামুটি জানে সিহঁতেও মানে চেক কৰা দৰকাৰ যিজন ট্ৰেইনাৰৰ আণ্ডাৰত সিহঁতে আছে সি কিমানখিনি প্ৰফেশ্যনেল হয় বা কিমানখিনি জানে বা সি নিজৰ মানে পাৰ্চনেল বেনিফিটৰ কাৰণে মানে ছাপ্লিমেণ্টটো বিক্ৰী কৰি আছে নেকি সেই বস্তুখিনি মানে তেওঁ অলপ ষ্টাডি কৰাটো দৰকাৰ বহুত দৰকাৰ আৰু এই ক্ষেত্ৰত আমি আচলতে অকল আমাৰ যিসকল প্ৰশিক্ষক নহয় যিসকলে নিজে এক্সাৰচাইজ কৰিব গৈছে নহয় জানো ৱৰ্কআউট কৰিব গৈছে তেওঁলোকো সজাগ হোৱা উচিত তেওঁলোকে মেইনলিতো তেওঁলোকে সজাগ হ'ব বিকজ সিহঁতৰ ক্ৰেজটোৱে মানে সিহঁতক মানে কি বুৰ্বক বনাই দিয়ে সিহঁতৰ মানে ইমান ক্ৰেজ মোৰ 2 দিনতে বডি লাগে ছাৰ মোক কিমান পইচা লাগিব কওক মই এইখিনি 2 দিনতে বডি বনাম ট্ৰেইনাৰজনেতো মানে তাৰ এডভান্টেজটো ল'বই নিশ্চয় সেইখিনি বস্তু অলপ ধ্যান ৰখাটো দৰকাৰ যিহেতু আপুনি এগৰাকী এথলিট বডি বিল্ডাৰ মই এই কথাখিনি আমাৰ সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু কোৱা হয় যে স্বাস্থ্য হৈছে পৰম সম্পদ নহয় জানো আমাৰ স্বাস্থ্য যদি ভালে নাথাকে আমি তেতিয়াহ'লে আমি জীৱনত কেতিয়াও সুখী অনুভৱ কৰিব নোৱাৰোঁ নহয় জানো শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক এটা সৰ্বসাধাৰণ ৰাইজে ধৰক সকলোৱে ধৰক কম্পিটিশ্যনত যাব নিবিচাৰে বা প্ৰতিযোগিতাত যাব নিবিচাৰে এটা বহু মানুহ আজিকালি আমি দেখিছোঁ পুৰুষ মহিলা উভয়ে ল'ৰা ছোৱালী সকলোৱে জিমলৈ যায় আৰু বহুতেই বিভিন্ন ধৰণে যোগ সাধনা কৰে মই আগতে কৈছোঁ আৰম্ভণিতে বা বহুতে ৰাতিপুৱা খোজ কাঢ়ে এতিয়া সুস্বাস্থ্যৰ বাবে আমি সুস্থ সবল জীৱনৰ বাবে এই দৈনিক শাৰীৰিক ব্যায়াম কিমান প্ৰয়োজন বুলি আপুনি অনুভৱ কৰে বহুত দৰকাৰী মইতো ভাবোঁ মানুহ এজনৰ যিটো মানে লাইফ শ্বিডিউল তাৰে 30% এটলিষ্ট মানে এক্সাৰচাইজত মানে দিবই লাগে মানে তেওঁৰ যদি ডেইলি শ্বেডিউল যদি তেওঁৰ যদি 8 আৱাৰ্ছত মানে 1 ঘণ্টা তেওঁ মানে এক্সাৰচাইজত দিবই লাগিব ৱৰ্কিং আৱাৰ্ছৰ লগত ইনক্লুড কৰি পেলাই এই 1 ঘণ্টাটো দিবই লাগিব আৰু তাৰ কাৰণে এনেকুৱা নহয় যে সকলোৱে জিমতে যাব লাগে তেনেকুৱা নহয় বেলেগ এক্টিভিটিছ আছে যদি একোৱেই নাই তেতিয়াহ'লে খোজ কাঢ়ক ৰাতিপুৱা খোজ কাঢ়িব পাৰে তাৰপিছত ফুটবল খেলিব পাৰে আউটডোৰ গেমছবিলাক খেলিব পাৰে তাৰপিছতে এনে ধৰক অলপ যোগ কৰিল প্ৰণায়াম কৰিল এইবিলাক কৰিলেও হৈ যায় খানাটো কিন্তু বাছি খাব লাগিব আৰু খানাটো মানে বহুত নিৰ্ভৰ কৰে বিকজ আজিকালি ইমান বেছি মানে ডিছেছ ওলাইছে বজাৰত একটো ফাষ্ট ফুডে মানে বহুত হাৰ্ম কৰে এতিয়াতো নতুন ৰিচেণ্ট মানে ষ্টাডিজত এইটোও দেখাই আছে বহুতৰ যে জেনেটিকেলি যে বহুত প্ৰব্লেম হয় সৰু বাচ্চাবিলাকৰ ফাষ্ট ফুডৰ কাৰণে বহুত মানে ইয়াৰ ৰিজন হয় ফাষ্ট ফুড বহুত বেছি ল'লে তেওঁৰ মানে কমপ্লিট মানে জেনেটিকেল হেৰিটোৱে মানে চেঞ্জ কৰাই দিয়ে ফাষ্ট ফুডটো বহুত ভয়ংকৰ এনেকুৱা নহয় যে খাব নালাগে খাওক সপ্তাহত কেতিয়াবা এটা মিল খাওক বাহিৰত ফূৰ্তি কৰক চবে খাবই খোৱা বস্তু যিহেতু কিন্তু এনেকুৱা নহয় ফাষ্ট ফুডটো ৰেগুলাৰ লাগিব বহুত বাচ্চাটো মানে ফাষ্ট ফুড নহ'লে নাখায়েই ভাত অৰ্ডাৰ কৰি খায় পিজ্জা এইবিলাক আমি পিজ্জাটো নামেই জানা নাছিলোঁ আজিকালিৰ বাচ্চাটো কিছুমানে পিজ্জা খায়েই মানে গোটেই দিনটো চলাই দিয়ে এইটো বহুত বেছি ভয়ংকৰ আৰু সুস্বাস্থ্য আৰু স্বাস্থ্যসন্মত জীৱনৰ বাবে আচলতে আমাৰ খাদ্য তালিকাৰ লগতে আপুনি যিটো কৈছে জীৱনশৈলীত আমি আচলতে যথেষ্টখিনি পৰিৱৰ্তন কৰিবলগীয়া আছে আৰু সেই কথাখিনি আচলতে সৰুৰ পৰাই আমি শিকাব লাগিব নহয় জানো যিহেতু আপুনি নিজে এগৰাকী অভিভাৱক গতিকে এই কথাখিনি আপুনি নিজেও এই অনুভৱ কৰে কথাখিনি এতিয়া আপুনি অসমৰ লগতে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈছে বিভিন্ন অভিজ্ঞতা হৈছে আপোনাৰ কিবা মনত ৰৈ যোৱা তেনেকুৱা মিঠা অভিজ্ঞতা বা ভাল লগা অভিজ্ঞতা আছে নেকি সেইটো মই ইউৰোপৰ যিটো মানে এটা লাইফষ্টাইল সেইটো মোৰ বহুত ভাল লাগে বিকজ মই নিজে অলপ মানে ৰিজাৰ্ভ থাকি ভাল পাওঁ ইমান হাই উৰুমিটো মোৰ ভাল নালাগে এতিয়া ৰাস্তাত ওলাই আহিলে যিটো মানে গাড়ীৰ উৎপাত এতিয়া পে পু এই বস্তুটো মই অলপমান আনকমফৰ্টেবল ফিল কৰোঁ তো তাতে মই দেখা পাইছোঁ মানে হৰ্ণবিলাক বহুত কম বজায় তাৰপিছত যি পাৰ্কিঙৰ ছিষ্টেমটো তাৰ মানে এটা গাড়ীৰ মানে এনেকৈ লাইন দিয়া থাকে বেছিভাগ শ্বপিং মল এইবিলাকেই হওক বেলেগৰ কাৰণে একদম অসুবিধা নহয় আৰু এইটো বস্তু সিহঁতেও ধ্যান ৰাখে সম্ভৱ কি বেলেগ মোৰ গাড়ীখনৰ কাৰণে যাতে বেলেগ গাড়ীৰ প্ৰব্লেম নহয় সেই বস্তুটো মই আমাৰ ইয়াত দেখা নাই আৰু একটো মানে লাইন পতা ছিষ্টেমটো এতিয়া ধৰক মই যদি কেতিয়াবা চাহ দোকানত কিবা ল'ব যাওঁ সেইদিনা মই কৈছোঁ কেইটামান মিঠাই পেকিং কৰি দে কিয় পূজাৰ কাৰণে লাগে পিছফালে একজন আহি মানুহ একদম হাত দি পেলাই এনেকৈ মোকো এইটো লাগে অলপ সময় থাকচোন মইতো লৈ লওঁ এই বস্তুখিনি অলপমান মই ফিল কৰিছোঁ ইয়াতে মানে সেই বস্তুটো অলপমান কম আছে আৰু কিছুমান বস্তু আছে এটা ল'ৰা আৰু ছোৱালীৰ যে আমি সমান অধিকাৰৰ যে কথাবিলাক কওঁ
তো তাতে মই দেখা পাইছোঁ একবাৰ আমি লিফ্টত যাই আছিলোঁ তেতিয়া ছোৱালী এজনী আছিল ছোৱালী এজনী মানে লিফ্টটো মানে অলপ বেছি হেৰি হৈ গ'ল ছোৱালীজনী কৈছে আই উইল টেক দ্য ষ্টেয়াৰ্ছ মানে তেওঁ লিফ্টৰ পৰা ওলাই পিনে ষ্টেয়াৰ্ছ লৈ ল'লে তো আমাৰ ইয়াতে মানে সেইটো নহ'ল হয় তো লেডিজজন আছে লেডিজজনক মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিল হয় ল'ৰাকেইজন হয়তো ষ্টেয়াৰ্ছত যাব লাগিল হয় তো সেই বস্তুখিনি মানে অলপমান তাৰ সেই কালচাৰটো মোৰ অলপ ভাল লাগে যেহেতু আপুনি বিভিন্ন ঠাইলৈ গৈছে আমাৰ অসমৰ যি পৰিৱেশ আৰু বিদেশৰ পৰিৱেশৰ কথা আপুনি কৈছে আপোনাৰ প্ৰিয় ঠাই মই যদি সুধো গোটেই বিশ্বৰ পটভূমিতে সুধিছোঁ অসমকো মই ইয়াত ভিতৰত আনিছোঁ বা বকো আছে আমাৰ বকো দক্ষিণ কামৰূপৰ বকো অতি ধুনীয়া অঞ্চল নহয় জানো আপোনাৰ জন্মস্থানো বহুত ধুনীয়া প্ৰিয় ঠাই যদি আপোনাক সুধো আপোনাৰ আটাইতকৈ প্ৰিয় ঠাই কোনখন বকো বকো কিয় ভাল লাগে আজি বহুতে মোক কয় মই যেতিয়া মানে ৱৰ্ল্ড জিকিছিলোঁ তেতিয়া ৰাছিয়ান কোম্পানী এটাৰ লগত মোৰ কণ্ট্ৰেক্টো হোৱা কথা আছিল মানে সিহঁতৰ লগত থাকিব লাগে আৰু একবাৰ কণ্ট্ৰেক্ট কৰিলে সিহঁতে 6 মাহ 1 বছৰ সিহঁতে কণ্ট্ৰেক্ট কৰায় সিহঁতৰ হৈ মই কম্পিটিশ্যন কৰিব লাগিব তো মই মানে তাতে নাথাকিলোঁ তো মই ইচ্ছা কৰিলে মানে মই বেলেগ জেগাতো থাকিব পাৰিলোঁ জিম খুলি পেলাই দিল্লী হওক মুম্বাই হওক বা বহুতে কয় গুৱাহাটীত কিয় খোলা নাই জিম বকোতে জিমটো কৰি আছা গুৱাহাটীত খুলিলেতো বহুত পইচা কামাব পাৰিলে হয় ক্লায়েণ্টো বহুত বেছি আছে ইয়াতে হয় কথাটো কিন্তু মই মানে বকোৱে মানে ভাল পাওঁ বকো চবচে ভাল পাওঁ সেইকাৰণে বকোতে জিম আছে আৰু মই তাৰ পৰা ওলাই নাহোঁ তো ওলাই আহিলে মোক মানুহবিলাকে যে কয় তো গুৱাহাটীতো যাব পাৰা গুৱাহাটী কিয় যাম মই বকো যদি এৰিব লাগে মই তেতিয়া ৰাছিয়াই গুচি যাম বা ইউক্ৰেইন গুচি যাম তেনেকুৱা মোৰ বকোখন বিৰাট ভাল লাগে তো মই তাতে জন্মগ্ৰহণ কৰিছোঁ আৰু তাৰ মানুহখিনি হওক যি হওক বহুত ভাল লাগে আৰু তাৰে যিখিনি সংস্কৃতি কৃষ্টি সংস্কৃতি তাৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে নহয় জানো আৰু সেই পৰিৱেশটোৱে আপোনাক আকৰ্ষিত কৰে এতিয়া যিহেতু আপুনি নিজৰ জিমটোৰ কথাটো ক'লে তাত বহু ল'ৰা ছোৱালী আহে আপুনি কি দেখিছে তেওঁলোকৰ চকুত সেই প্ৰতিযোগিতামূলক যিটো ভাৱ বা বিশ্বজয় কৰাৰ যিটো মানসিকতা দেখিছেনে আপুনি আছে কিন্তু বহুত কম আৰু যিখিনিৰ আছে মানে 100ৰ ভিতৰত এজন দুজনৰ পোৱা যায় আৰু সেইখিনি ল'ৰা ছোৱালীৰ মানে ফাইনেন্সিয়েলি বহুত অভাৱ আৰু সেইটোত মানে কিছুমানৰ ফাইনেন্সিয়েলি মানে প্ৰব্লেম থাকে আৰু কিছুমানৰ হয়তো ঘৰৰ মানুহে সেইটো ফিল্ডত মানে ফাইনেন্স কৰাৰ কাৰণে সিহঁতে ৰেডি নাথাকে আজি মই যিখিনি দেখা পাইছোঁ জিমত মানে জিমৰ বাজেটটো সিহঁতে ফেমিলিৰ বাজেটৰ একেবাৰে শেষত থৈ দিয়া সম্ভৱ ফাৰ্ষ্ট বাজেট ঘৰৰ ৰেচন হ'ব ষ্টাডিজ হ'ব তাৰপিছত বাহিৰত ঘূৰা ফুৰা হ'ব তাৰপিছত কিবা গাড়ীৰ কাৰণে খৰচা হ'ব লাষ্ট মানে জিমৰ বাজেটটো থৈ দিয়ে তাকো যদি সিদিনা সেই জিমৰ ফিজটোৰ সময়ত যদি বেলেগ কিবা এটা কাৰণত কিবা যদি খৰচা ওলাই গ'ল তেতিয়াহ'লে সেইটো পইচা তাতে লগাই দি পেলাই এই মোৰ এইকেইদিন পইচাৰ অসুবিধা এই বস্তুটো মানে বেছি আছে তো সেইখিনি অলপ যদি যাৰ মানে ক্ৰেজ আছে যাৰ পটেনচিয়েল আছে তেওঁতো অলপতো পইচা লগাবই লাগিব মানে যদি মানে ইয়াত ক্ৰেজ আছে বা পটেনচিয়েল আছে ফাৰ্ষ্ট মানে বাজেটটোৱে জিমৰ বাজেট হ'ব লাগিব বা যিকোনো স্পৰ্টছ মই বেলেগ স্পৰ্টছৰ কথাও কৈ আছোঁ এতিয়া ধৰক তাতে বেলেগ স্পৰ্টছো আছে ফুটবল আছে টাইকোৱাণ্ডো ক্লাবৰ লগতো মই জড়িত মোৰ ছোৱালীজনী টাইকোৱাণ্ডো কৰে তাতো মই দেখা পাইছোঁ কোচবিলাকক মানে পইচা দিয়াত মানে বহুত অৱহেলা কৰে গাৰ্জেনখিনি আৰু যেতিয়া মানে পইচা দিয়াত অৱহেলা কৰিব তেতিয়া সেই বস্তুটোৰ মানে কমপ্লিট ভেলিউ কেতিয়াও পোৱা নাযায় যিখিনি মই মানে দেখা পাইছোঁ কমপ্লিট ভেলিউ কেতিয়াও পোৱা নাযায় আজি মোৰ যেতিয়া মই কম্পিটিশ্যন প্ৰেপ ষ্টাৰ্ট কৰোঁ তেতিয়া মোৰ কোচক মই ফিজখিনি মই আগতে দি দিওঁ ফিজ দিয়াৰ লগে লগে ময়ো 100% কনচিয়াছ আৰু বা মোৰ কোচজনো 100% কনচিয়াছ ইয়াক মানে এনেকৈ শ্বেডিউলটো বনাব লাগিব ৰেডি হ'ব লাগিব এনেকৈ যদি মই ফিজটো নিদিলোঁ হয় যদি কোচজনে ক'ল হয় যা তোৰ পৰা পূৰা ফ্ৰী তেতিয়া হয়তো মই ইমানখিনি কনচিয়াছ নহ'লোঁ হয় এইখিনি কথা হয়তো গাৰ্জেনখিনি বুজি পাব লাগিব প্লাছ মানে যিখিনি স্পৰ্টছমেন আছে সিহঁতেও বুজি পাব লাগিব সেইটো আচলতে আমি সকলোৱে বুজি পোৱাটো উচিত কাৰণ যিকোনো আপুনি কৈছে যিকোনো খেলত অকল বডি বিল্ডিঙে নহয় জানো যিকোনো খেলতে আমি যদি সফল হ'ব বিচাৰোঁ তেতিয়াহ'লে এই ধৰণৰ কথা আপুনি যিখিনি কৈছে এই কথাত আমি গুৰুত্ব আৰোপ কৰিবই লাগিব এতিয়া যিকোনো প্ৰতিযোগিতাত যেতিয়া আপুনি অংশগ্ৰহণ কৰিবলৈ যায় আগমুহূৰ্তত আপোনাৰ সেই প্ৰস্তুতি কেনেকুৱা হয় কেনেদৰে আপুনি প্ৰস্তুতি কৰে নিজকে একতো মই মানে এতিয়াও মোৰ সেইটো মেণ্টেলিটি আছে মই কোন হয় সেইটো মই নিজেও পাহৰি যাওঁ আজি যদি কোনোবাই মোক ৰাস্তাত লগ পাই যদি কয় আপুনি মিষ্টাৰ ৱৰ্ল্ড গোলাপাৰা পৰা হয় না তেতিয়া মোৰ মানে মাথাত খাৰে মইতো মিষ্টাৰ ৱৰ্ল্ড হয় তেতিয়াহে মোৰ মাথাত খেলে মই মানে এইটো বস্তু একেবাৰে পাহৰি যাওঁ আজি যদি কোনোবাই যদি কম্পিটিশ্যনৰ সময়ত যদি কোনোবা এজনে যদি ডিষ্ট্ৰিক্ট লেভেলৰ কাৰণে যদি ৰেডি হৈ থাকে মোৰ তাৰ লগতো কম্পিটিশ্যন ভাৱটো আহি যায় তো মই ইয়াতকৈ আৰু বেছি কষ্ট কৰিব লাগিব তেনেকুৱা ধৰণৰ কম্পিটিশ্যন ভাৱটো আহি যায় চ' এইখিনি মেণ্টেলিটি মোৰ আগৰ পৰাই আছে আৰু এতিয়াও থাকিব আৰু মানে যিখিনি এটা ভোগ মানে সেই ভোগটো এতিয়াও আছে মানে কম্পিটিশ্যন জিকাৰ আৰু মই অলপমান মানে ৰিজাৰ্ভ হৈ যাওঁ মানে পৃথিৱীৰ যিখিনি মানে ইমান বাহিৰা নিউজবিলাক নাচাওঁ
মোবাইলৰ পৰা অলপ দূৰ থাকোঁ তাৰপিছত যিবিলাক মোৰ চিনেমা চাওঁ চব মটিভেশ্যনেল চিনেমা চাওঁ বেলেগ মানে বেলেগৰ লগত মোৰ কানেকশ্যন নাথাকে সেইখিনি সময়ত যদি মোক কোনোবাই যদি কিবা বিজনেছৰ কথা কয় কিবা কথা কয় তেতিয়া মোৰ মানে মাথাত নেখেলে আৰু বেলেগ কিবা কথা ক'লে মোৰ মানে এইটো মানে মই ইৰিটেট হৈ যাওঁ তো মই সেইখিনি সময় মানে একেবাৰে মানে তাতে লাগি থাকোঁ আৰু 100%। নিশ্চয় অকল শৰীৰ চৰ্চাই নহয় জিম কৰিলে আমাৰ ধৰক ইতিবাচক বহুখিনি আমি গুণ পাওঁ তাৰ বেনিফিটছ বা সুবিধাও পাওঁ এই ক্ষেত্ৰত খং বহু মানুহৰ খং দেখুৱাও আমি নহয় জানো সেই খং নিয়ন্ত্ৰণতো কিন্তু জিমে যথেষ্ট সহায় কৰে আপুনি কি কয় বহুত ইনফেক্ট মোৰ বহুত বেছি খং আছিল সৰুতে আমাৰ মায়ে কৈ আছিল ইয়াৰ ইমান বেছি খং ইয়াক বাহিৰত নপঠাওঁ এনেকৈ আছিল কিন্তু মানে জিমত জইন কৰাৰ পিছত মোৰ এনেকুৱা হ'ল যিমানখিনি খং আছে যিমানখিনি মানে যি জ্বালা আছে জীৱনৰ যিমান গোটেইখিনি মানে মই জিমতে মানে চব পানী কৰি দিব পাৰোঁ তাৰপিছত যেতিয়া মই ওলাই আহিম তেতিয়া মই মানুহটো কমপ্লিট ফ্ৰেছ তেতিয়া মোৰ মানে চিন্তাধাৰাবিলাকো ভাল হয় বা মনটো শান্ত থাকে মাথা মন মগজু চব শান্ত থাকে সেই জিমতে মানে যিমানখিনি ওলাব লগা আছে মই গোটেইখিনি ওলাই দিওঁ এটা বহুতৰ ক্ষেত্ৰত হয় যে কিছুমান ফেভাৰিট এক্সাৰচাইজ থাকে এতিয়া বহুতে আপুনি অকমান আগত কৈছে যে লেগ এক্সাৰচাইজটো কৰিবলৈ বহুতে টান পায় বহুতে বাইচেপ ট্ৰাইচেপ মানে বেছি জোৰ দিয়ে নহয় এটা গোলাপ ৰাভাৰ তেনেকুৱা আছে নেকি প্ৰিয় এক্সাৰচাইজ লেগছৰ এক্সাৰচাইজ মোৰ বহুত ফেভাৰিট লেগটো আপুনি ভাল আৰু লেগছটো মই মাৰাই নাছিলোঁ প্ৰথমতে তেতিয়া মই হয়তো 2 বছৰমান মই লেগছৰ এক্সাৰচাইজ একেবাৰে কৰা নাই তো ছাৰে কৈ আছিল সদায় লেগছ মাৰিব লাগে তো মই যেতিয়া কম্পিটিশ্যন দেখা পালোঁ ফাৰ্ষ্ট কম্পিটিশ্যন যেতিয়া মই খেলিব আহিলোঁ তাৰ পিছৰ পৰা মই যি লেগছ মাৰিছোঁ লেগছটো মোৰ এতিয়া বহুত ফেভাৰিট মই বেলেগ এক্সাৰচাইজ নকৰাকৈ থাকিব পাৰিম কিন্তু লেগছটো নকৰাকৈ থাকিব নোৱাৰোঁ এতিয়া আপুনি দৈনিক কিমান ঘণ্টাকৈ এক্সাৰচাইজ কৰে এতিয়া 1 ঘণ্টা 1.5 ঘণ্টাই কৰোঁ যেতিয়া মই কম্পিটিশ্যন প্ৰেপ ষ্টাৰ্ট কৰিম নেক্সট মান্থৰ পৰা প্ৰবেবলি ষ্টাৰ্ট কৰিম তেতিয়া 2 টাইমছ হ'ব দিনত 2 আৱাৰ্ছ 4 আৱাৰ্ছ হ'ব আৰু খোৱাৰ যিটো আপোনাৰ নিয়ম খোৱাৰটো বহুত শ্বেডিউল থাকিব তেতিয়া তাৰপিছত খোৱা লোৱা তো মই 2 ঘণ্টাৰ মূৰে খাওঁ হাই প্ৰটিন লওঁ তেতিয়া হাই প্ৰটিন তাৰপিছত কমপ্লেক্স কাৰ্বহাইড্ৰেটছ থাকে ফ্ৰুটছ থাকে হেল্ডি মিনাৰেলছবিলাক থাকে এচেঞ্চিয়েল মিনাৰেলছবিলাক সেইখিনি এতিয়া গোলাপ ৰাভাকে ধৰি অসমত বহু তেনেকুৱা আছে শৰীৰ চৰ্চাবিদ আছে তেওঁলোকে আগবাঢ়ি গৈছে আৰু আমাক এটা ৰাস্তা দেখুৱাইছে পথ দেখুৱাইছে এটা নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতীয়ে শৰীৰ চৰ্চাক বা বডি বিল্ডিঙক কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তেওঁলোকক কি ক'ব আপুনি এইটো এটা বহুত ভাল কেৰিয়াৰ আচলতে এজন বডি বিল্ডাৰ যেতিয়া মানে তেওঁ এইটো প্ৰফেশ্যনেল লাইনত নামিব তেতিয়া মানে তেওঁৰ মানে মানুহৰ বহুত মৰম পায় সন্মান পায় তেওঁ সকলোৱে ছাৰ বা ভাইটি এনেকুৱা সন্মান কৰি মাতে মইতো ইনফেক্ট দেখা পাইছোঁ বহুতবিলাক ডক্টৰছ বা IPS অফিচাৰো আমাক কেতিয়াবা ছাৰ বুলি কয় এইটো এটা বহুত ডাঙৰ অনাৰ আৰু এইখিনি অনাৰ মানে নিজেও এটা বজাই ৰাখিব পাৰিব লাগিব আজি মই যদি একজন মানুহে যেতিয়া মোক চাই নহয় তেতিয়া ল'ৰা ছোৱালীক ক'ব পাৰিব লাগিব এইজন গোলাপ ৰাভা হয় চাওঁতেও এনেকুৱা তুমিও এনেকুৱা হ'ব লাগিব মানে এনেকুৱা নহয় মই পইচা পাতি দি বহুত ধনী এইটো বস্তু মই ক'ব খোজা নাই মানে মই গোলাপ ৰাভা মানে কি এনেকুৱা হ'ব লাগিব যে চাই ইমান আজিলৈকে বেয়া বস্তু হাত দিয়া নাই বেয়া কাম নকৰে বেয়া চিন্তা নাই এইখিনি বস্তু মানে ক'ব পাৰিব লাগিব মই ভাবোঁ মানে এইখিনি সমাজত এনেকুৱা এজন মানুহৰ বহুত দৰকাৰ আজি যদি বডি বিল্ডাৰ এজন যদি পলিটিচিয়ান হ'ল হয় বডি বিল্ডাৰ এজন যদি ভাল IPS অফিচাৰ হয় বডি বিল্ডাৰ এজন যদি ভাল আৰ্মি অফিচাৰ হয় বডি বিল্ডাৰ এজন যদি ভাল মানে পুলিচ হয় তেতিয়াহ'লেতো অসমৰ চিনাৰী কমপ্লিট চেঞ্জ হৈ যাব নাতো আমি কৰাপশ্যন নিজে কৰোঁ নাতো কৰাপশ্যন আমি সহ্য কৰিব পাৰোঁ নাতো আমি বেয়া বস্তু খোৱা আজি যদি ড্ৰাগছ খোৱা এজন ল'ৰা যদি মোৰ আগত পৰে মইতো তাক ড্ৰাগছ এৰামেই যেনেকৈ হওক এৰামেই আজি মোৰ আগত কোনোৱে মদ খাই চেডেল ভেল কৰি থাকিব নোৱাৰে ইনফেক্ট মই এতিয়াও ৰাস্তাত যদি মানে আমাৰ জিমৰ আগত যদি মদ খাই ইফাল সিফাল কৰা দেখাওঁ তথাপিও মই ধৰোঁ সেইদিনা দেখা পাইছোঁ 3জন ল'ৰা সৰু ল'ৰা একেবাৰে সৰু ল'ৰা মানে বিল' 15 years হ'ব মদ খাই আহি পেলাই এনেকৈ লেকচাৰ মাৰি আছে মই কৈছোঁ বয়স কিমান হৈছে বাবা তোৰ 14 বছৰত যে আজি যে তই এতিয়াৰ পৰা যে মদ খাই আছা তো মোৰ বয়সত তোৰ কেনেকুৱা অৱস্থা হ'ব তেনেকৈ গালি পাৰি পঠাইছোঁ তো আমাৰ সমাজখনক মানে মই বিশ্বাস কৰোঁ আমাৰ সমাজখনত মানে বডি বিল্ডাৰ নিচিনা মানে মানুহ বহুত দৰকাৰ আমাৰ মগজুত বেলেগ কথা একো নাথাকে আমি বেয়া বস্তু নাখাওঁ না বেলেগক খাব দিওঁ আমাৰ ফেমিলি পুৰা ক্লিন থাকিব লাগিব আমি বেয়া বস্তু চিন্তা কৰিবই নোৱাৰোঁ এইখিনি আমাৰ নাহে মাথাত নাহে আমি আৰু শৰীৰ আচলতে শুদ্ধ কৰি ৰাখে পুৰা শুদ্ধ ৰাখে আজি যদি মই কম্পিটিশ্যনৰ কাৰণে যেতিয়া মই ষ্টাৰ্ট কৰিম কম্পিটিশ্যনৰ কাৰণে যেতিয়া প্ৰেপ ষ্টাৰ্ট কৰিম তেতিয়া মই বেয়া চিন্তাটো একো কৰিবই নোৱাৰোঁ মানে বেয়া কাম নকৰোঁ কিবা এটা পাপ হোৱা কাম মই নকৰোঁ এটা মাখি মাৰাৰ আগতে মই 1000 বাৰ চিন্তা কৰিম তেনেকুৱা তো
তো এনেকুৱা ধৰণৰ মানে হেৰি বহুত দৰকাৰ সমাজ আৰু এই কথাবোৰ আচলতে আমাৰ নতুন যুৱক যুৱতীসকলে বা নতুন প্ৰজন্মই শিকাটো অতি প্ৰয়োজন নহয় জানো নতুন বিশেষকৈ এছাম আমি দেখিছোঁ বিপথে পৰিচালিত হৈছে আপুনি কৈছে অকণমান আগতে গতিকে এই ল'ৰা ছোৱালীখিনিক আমি কেনেদৰে আগ্ৰহী কৰিম ধৰক অকল জিম বুলি নহয় শৰীৰ চৰ্চাই নহয় যিকোনো এক্সাৰচাইজ বা এনেকুৱা শাৰীৰিক ব্যায়াম বা মানসিক ব্যায়ামৰ ক্ষেত্ৰলৈ আমি কেনেদৰে তেওঁলোকক আগ্ৰহী কৰি তুলিম একতো আমি যিটো কৰি আছোঁ এতিয়া আজি যদি মই যিটো ৰাস্তাত আছোঁ মই সেইটো ৰাস্তাই মই বেষ্ট বুলি ভাবোঁ আজি যদি মোক কোনোবাই যদি দেখা পায় যদি তেওঁ ভাবে যে মই যেনেকৈ ছাৰে যিটো ৰাস্তাত যাই আছে মই তেনেকৈ যাম বা মই তেনেকৈ থাকিম বা মই তেনেকুৱা এটা পাৰ্চনেলিটি নিজৰে বনাবৰ কাৰণে চেষ্টা কৰিম পাৰ্চনেলিটি মানে মই এইটো কথা কৈছোঁ আজিলৈকে মই সিহঁতে যদি ভাবে ছাৰে যেনেকৈ আজিলৈকে চিগাৰেট হাত দিয়া নাই মদত হাত দিয়া নাই বেয়া ৰাস্তাত নাযায় সেইখিনি বস্তুও যদি মানে সিহঁতে ইমিটেট কৰে সেইটোৱে বহুত তো সেইটো কাৰণে মই নিজে মানে নিজক এটা এক্সাম্পলাৰী পাৰ্চন হিচাপে গঢ় দিব লাগিব আজি যদি মই নিজে যদি বেয়া ৰাস্তাত যাওঁ তেতিয়াহ'লে মোৰ পিছে 10জন আৰু বেয়া ৰাস্তাত যাব পাৰে আজি যিমানখিনি বডি বিল্ডাৰ আছে অসমত এতিয়া ক'লাই অলপ আগতে আৰু ভাল বডি বিল্ডাৰ আছে ফিজিক বহুত ভাল ফিউচাৰ বহুত ভাল আৰু এক টাইমত হয়তো বহুত মানে হাই লেভেললৈকে গুচি যাব আমাৰ বডি বিল্ডাৰখিনি আজি প্ৰত্যেক একজন বডি বিল্ডাৰৰে মানে মই দেখা পাইছোঁ টাইটেলটো বহুত বেছি গুৰুত্ব দিয়ে আজি মই কেনেকৈ মিষ্টাৰ ৱৰ্ল্ড হওঁ আজি মই কেনেকৈ মিষ্টাৰ ইউনিভাৰ্চ হওঁ একচুৱেলি টাইটেলটো গুৰুত্ব দিয়াৰ লগে লগে ৰেছপনচিবিলিটি বহুত বেছি বাঢ়ি যায় আজি যদি মিষ্টাৰ ইউনিভাৰ্চ এজনে যদি আজি আমাৰ মহাদেৱ ডেকা ছাৰ এতিয়াও বডি বিল্ডিং কৰি আছে আৰু ইনফেক্ট মানে 50 ইয়াৰ্ছ ক্ৰছ কৰি পেলাই এতিয়াও বডি বিল্ডিং কৰি আছে আজি যদি মহাদেৱ ডেকা ছাৰে যদি আমাৰ চবৰ আগত যদি মোৰ আগত যদি চিগাৰেট দুটা যদি খাই দিল হয় তেতিয়াহ'লে হয়তো ময়ো আজি চিগাৰেট খাবৰ কাৰণে চিন্তা নকৰিলোঁ হয় মানে একো বেয়া মানে নাভাবিলেই হয় ছাৰে দেখোন খাই আছে মই আজি অলপ খাই চাওঁ তেনেকুৱা হয়তো হ'ল হয় কিন্তু ছাৰে মানে আজিলৈকে সেই বস্তুবিলাক এতিয়ালৈকে মানে আজি আমাৰ চকুত এতিয়ালৈকে দেখা নাই ঠিক তেনেকৈ মই ভাবোঁ যিমানখিনি বডি বিল্ডাৰ আছে অসমত বা যিখিনি মানুহ ইয়াতে জড়িত হৈ আছে সিহঁতে একোজন মানে ৰেছপনচিবিলিটি থকা চিটিজেন হ'ব লাগে আৰু এইখিনি বস্তু মানে দেখাব পাৰিব লাগে নিশ্চয় আৰু গোলাপ দা আমি বহুখিনি কথা পাতিলোঁ আপোনাৰ জীৱন পৰিক্ৰমাৰ লগতে পেছাগত যি জীৱন এই বিষয়ে কথা পাতিলোঁ আৰু বহুখিনি কথা শিকিলোঁ আমাৰ নতুন প্ৰজন্মও শিকিছে আমাৰ ৰাইজেও শিকিছে নিজৰ শৰীৰটো নিজৰ মনটো সুস্থ সবল কৰি ৰাখিবৰ বাবে আমি যে দৈনিক শাৰীৰিক ব্যায়াম কৰিবই লাগিব সেই কথাখিনি আপুনি ইমান ধুনীয়াকৈ প্ৰকাশ কৰিলে আপোনাক বহুত ধন্যবাদ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপুনি ভবা সপোনবোৰ পূৰ হওক আমি এনেদৰে আকৌ বহিম আপোনাৰ লগত কথা পাতিম আৰু আপোনাৰ সেই গৌৰৱৰ কথাবোৰ আমি পুনৰ শুনিম আমাৰ দৰ্শকসকলক জনাম আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম প্ৰিয় দৰ্শক আজিৰ অতিথিৰ এই খণ্ডটিৰ পৰা আমি বিদায় লৈছোঁ গোলাপ দাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চাই থাকিব DD অসম পুনৰ লগ পোৱাৰ আশাৰে নমস্কাৰ